Good evening, all of you. Tore শুনা পাই আছে মোক? Welcome to CSCP IS Academy. আমাৰ crash course আজি যোনটো geography module হৈ আছে আমাৰ geography class. সেইটোৰ আমি 8 নম্বৰ আজি 8th class হয় আমাৰ. তো আজি আমি বহুত important topic এটা discuss কৰিব গৈ আছো. মই অলপমান সেইকাৰণে ৰখি আছিলো. সবে যাতে অলপমান good খাওক. সব student যাতে আমাৰ সব হেৰি আহক যাতে student বিলাক. কাৰণ কি আজি টপিকটো আমাৰ কাৰণে বহুত important. Indian climate আৰু মনসুন তো আমি জানো যে মনসুনটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট টপিক হয় সেইকাৰণে মই অলপমান জানি বুজি পেলাই অলপ ডিলে কৰিছোঁ কাৰণ বিগিনিঙৰ এইখিনি বুজি নাপালে তাৰপিছত আমি সেইটো যোনটো আমাৰ ষ্ট্ৰীম সেইটো আমি পাহৰি যাম সেইটো আমি সেই কানেক্টিভিটিটো আমাৰ ব্ৰেক হৈ যাব আৰু সেইকাৰণে now I am straightway going to start যোন পিছত জইন হ'ব আমাক হ'ব বাৰু all of them will be welcome later on. Let's start with Indian climate. আৰু ইণ্ডিয়ান ক্লাইমেটত আমাৰ যিটো মেজৰ পাৰ্ট হয় এইটো মনসুন তো ইণ্ডিয়ান ক্লাইমেটৰ মনসুন বুলি ক'লে এখন হ'ল আমাৰ ইণ্ডিয়া মেপ আই থিংক সবে ক্লিয়াৰলি দেখা পাই আছে অলপমান পেল কালাৰৰ আহিছে য়েলো এইখিনি য়েলো কালাৰ আছে সাইডৰ ফালে সো ইয়াতে কি লিখা আছে প্ৰথম যোনটো আমাৰ ডাৰ্ক গ্ৰীণ কালাৰ সেইখিনি হ'ল মাউণ্টেনিয়াছ এৰিয়া মাউণ্টেনিয়াছ ৰিজন মাউণ্টেনিয়াছ ক্লাইমেট সেইখিনি কোনখিনি হয় আমাৰ এইখিনি এৰিয়া আচলতে মেপখন আমি ইণ্ডিয়াখনটো এনেকৈ পেলাই ড্ৰ কৰোঁ এতিয়া আমি ইণ্ডিয়াখন এনেকৈ ড্ৰ কৰি আছোঁ বাট আমি জানো যে আনফৰ্চুনেটলি এইখিনি পৰ্চন পাক অকুপাইড কাশ্মীৰ হয় যিখিনি গিলগিট বাল্টিস্তান প্ৰভিন্স বুলি কয় আই থিংক চবে দেখা পাই আছে মেপত আৰু এইফালে এইখিনি আকসাই চীন এৰিয়া হয় যিখিনি চাইনাৰ আণ্ডাৰত আছে তো প্ৰেক্টিকেলি ক'ব গ'লে ন' ডাউট এইখিনি এৰিয়াই আছে আৰু সেইকাৰণে নৰ্মেলি যোনবিলাক আমি মেপ পাওঁ স্পেচিয়েলি পাব্লিছ বাই গুগল তো সেই মেপবিলাকত আমি ইণ্ডিয়াখন এনেকৈ পেলাই দেখুওৱা যায় তো এইখিনি এৰিয়া কামিং বেক তো এইখিনি এৰিয়া ইয়াৰ পৰা ইয়ালৈকে আৰু এইফালে এইখিনিৰ পৰা এইখিনিলৈকে এইখিনি হ'ল আমাৰ মাউণ্টেনিয়াছ এৰিয়া মাউণ্টেনিয়াছ ৰিজন তাৰপিছত তাৰ তলত যিখিনি এইখিনি এৰিয়া সেইখিনি হ'ল ট্ৰপিকেল মনসুন ক্লাইমেট ট্ৰপিকেল মনসুন ক্লাইমেটত কোনখিনি আহি যায় এই এৰিয়াখিনি গোটেই আহি যায় ইয়াৰ পৰা ইয়ালৈকে আই হোপ সবে দেখা পাই আছে এটা বাংলাদেশো আহি যায় বাট আমি বাংলাদেশ এইকাৰণে লোৱা নাই কাৰণ বেলেগ কাণ্ট্ৰি আগতেতো একেই আছিলে তেতিয়া আমি লৈছিলোঁ বাট এতিয়া আমি ল'ব নোৱাৰোঁ বিকজ দেট ইজ এ ছেপাৰেট কাণ্ট্ৰি চ' এইখিনিৰ পৰা এইখিনি এৰিয়া মানে অলমষ্ট এণ্টায়াৰলি নৰ্থ ইষ্ট এক্সেপ্ট যিখিনি অৰুণাচল প্ৰদেশৰ যিখিনি পাৰ্ট এইখিনি পোৰ্শন কি হৈ যায় আমাৰ ট্ৰপিকেল মনসুন ক্লাইমেট হৈ যায় এইখিনি আৰু আমাৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট এৰিয়া এইখিনিয়ে হৈ যায় আৰু তাৰপিছত এইখিনি হৈ যায় আমাৰ হিউমিড সাব ট্ৰপিকেল অলমষ্ট সিমিলাৰ টু ট্ৰপিকেল মনসুন ৱেষ্টাৰ্ণ ঘাটৰ যিখিনি এৰিয়া সেইখিনি হৈ যায় আমাৰ হিউমিড সাব ট্ৰপিকেল এৰিয়া তাৰপিছত ট্ৰপিকেল সাভানা আহি যায় নেক্সট ৱেট এণ্ড ড্ৰাই নেক্সট যোনটো এৰিয়া মষ্টলি আমাৰ পেনিনচুলাৰ পাৰ্টৰ যিখিনি মষ্টলি পাৰ্ট আহি যায় ইয়াৰ পৰা ইয়ালৈকে এই পোৰ্শনখিনি হ'ল আমাৰ এইখিনিৰ পৰা ইয়ালৈকে ট্ৰপিকেল সাভানা ফাইন সবে ধৰিব পাৰি আছে
ব্ৰাইটনেছ বেছি হৈছে ওকে মই চাওঁ অলপমান যদি ব্ৰাইটনেছটো কম কৰিব পাৰি তেতিয়াহ'লে অলপমান ক্লিয়াৰ আহিব নেকি মই ট্ৰাই কৰি আছোঁ অলপমান যদি ব্ৰাইটনেছটো কম কৰিব পাৰোঁ চাওঁ ব্ৰাইটনেছটো বেছি আহিলে তাৰমানে মেপখন অলৰেডি বগা বগা হয় চ' অলপমান ব্ৰাইটনেছটো কমাই পেলাই এতিয়া ঠিকে আছে কণ্ট্ৰাষ্টটো কমাই দিলে অলপমান হেৰি হ'ব নেকি কণ্ট্ৰাষ্টটো ব্ৰাইটনেছটোহে অলপমান এতিয়া ঠিকে আছে নেকি এতিয়া অলপমান ধৰিব পৰা হৈছে এতিয়া অলপমান ধৰিব পৰা হৈছে আই চাপ'জ ৰাইট চ' আমি কি কৈ আছিলোঁ ট্ৰপিকেল সাভানা ৱেট এণ্ড ড্ৰাই যিখিনি মষ্টলি পেনিনচুলাৰ পাৰ্টত আহি যায় ট্ৰপিকেল সাভানা সাভানা গ্ৰাছলেণ্ড আচলতে আফ্ৰিকাত আছে আৰু এইখিনি এৰিয়া ট্ৰপিকেল সাভানা টাইপ বুলি ধৰা যায় বুজি পাইছোঁ আৰু তাৰপিছত আহি যায় আমাৰ নেক্সট হট এৰিড এণ্ড ষ্টেপি টাইপ অফ ক্লাইমেট হট এৰিড ষ্টেপি কোনখিনি আহি যায় এইখিনি এৰিয়া এইখিনি আহি যায় আমাৰ হট এৰিড মানে শুকান হট এৰিড ষ্টেপি বুজিছোঁ আৰু লাষ্ট আমাৰ আহে যোনটো হ'ল ডেজাৰ্ট বা হট এণ্ড এৰিড ডেজাৰ্ট যিখিনি আমাৰ একদম মৰুভূমি যিখিনি ৰাজস্থানৰ একদম পশ্চিমৰ ভাগ যিখিনি আমাৰ হট ডেজাৰ্ট এৰিয়া এই গোটেই এইখিনি গংগা নগৰ চুৰু ৰেন অফ কাছো আহি যাব এইখিনি এৰিয়াত তো এই গোটেই এৰিয়াখিনি আমাৰ আহি যায় ডেজাৰ্ট এৰিয়া তো সেনেকৈ পেলাই আমি ক্লাইমেটিক জোন কেইটামানত আমি ডিভাইড কৰিব পাৰোঁ ফাইন মাউণ্টেনিয়াছ কাইণ্ড অফ ক্লাইমেট ট্ৰপিকেল মনচুন ক্লাইমেট ট্ৰপিকেল মনচুন মাজৰ যিখিনি এৰিয়া হয় য'ত আমাৰ চবতকৈ খেতি বাতি হয় হিউমিড ছাবট্ৰপিকেল যিখিনি ৱেষ্টাৰ্ণ ঘাটৰ যিখিনি এৰিয়া হয় ৱেষ্টাৰ্ণ পাৰ্ট অফ ৱেষ্টাৰ্ণ ঘাট তাৰপিছত ট্ৰপিকেল চাভানা যিখিনি অলপ শুকান এৰিয়া হয় পেনিনচুলাৰ পাৰ্ট চাউথ ইণ্ডিয়াৰ যিখিনি অলপমান আমাৰ মহাৰাষ্ট্ৰ কৰ্ণাটকা তেলেংগানা অন্ধ্ৰপ্ৰদেশ তামিলনাডু এইখিনি যিখিনি অলপমান ড্ৰাই শুকান এৰিয়া সেইখিনি মাজৰ যিখিনি এৰিয়া সেইখিনি হৈ যায় ট্ৰপিকেল চাভানা ৱেট এণ্ড ড্ৰাই তাৰপিছত হট এণ্ড এৰিডত আহি যায় গুজৰাটৰ এৰিয়া ৱেষ্টাৰ্ণ মধ্যপ্ৰদেশ ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ পাঞ্জাব হাৰিয়ানা দিল্লী এইবিলাক এৰিয়া আহি যাব আমাৰ হট এণ্ড ড্ৰাই যিখিনি অলপমান গৰম হয় আৰু শুকান এৰিয়া হয় অলপমান আৰু ষ্টেপি টাইপ অফ মানে ইয়াতে বহুত ডাঙৰ ওখ জংঘল বা গছ সেনেকুৱা নাপাওঁ সৰু সৰু গছ গছনি সৰু মানে হেৰি টাইপ যোনবিলাক মানে কি বুলি কয় মানে শ্ৰাবছ বুলি কয় শ্ৰাব যেনেকৈ এই তুলসীৰ পুলিৰ নিচিনা যেনেকুৱা হাইটৰ বা সেনেকুৱা অলপমান বগৰী গছ যেনেকুৱা থাকে বহুত ওখ গছ নহয় সেই বগৰী গছৰ নিচিনা সৰু পাত থকা ডাঙৰ পাত সেনেকুৱা আমৰ গছ বা সেনেকুৱা আহঁত গছৰ নিচিনা সেনেকুৱা গছ ইয়াতে পোৱা নাযায় সেইটোকে কোৱা যায় ষ্টেপি টাইপ অফ হেৰি আৰু একদম পশ্চিমৰ ফালে যদি যাওঁ এইখিনি এৰিয়া সেইখিনিতো গোটেই ডেজাৰ্টে শুকানে হৈ গ'ল গোটেই একচুৱেল যোনটো মৰুভূমি বুলি কওঁ বালি গোটেই তাতে কেক্টাছ আৰু অলপ চলপ কিবা কিবি এনেকুৱা পোৱা যাব বা বাকী আদাৰৱাইজ ইট ইজ অফ চ' অভাৰঅল যদি আমি চাওঁ ক্লাইমেটিক ৰিজন সেইখিনি হ'ল আমাৰ এনেকুৱা ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট এৰিয়া হ'ল এই আন্দামান নিকোবাৰৰ এৰিয়া যিখিনি আমি পাওঁ আন্দামান নিকোবাৰ এৰিয়াত আমি তিনিটা টাইপৰ আমি মানে ক্লাইমেট ইয়াতে পাওঁ যেনেকৈ এভাৰগ্ৰীণ ফৰেষ্টটো আছে ইয়াতে এভাৰগ্ৰীণ সদায় যোনখিনি গ্ৰীণ হৈ থাকে আমাৰ আৰু তাৰপিছত ফাইন চিৰসেউজ বন যিখিনি এভাৰগ্ৰীণ আৰু ডিচিডিয়াছো থাকে আৰু ইয়াতে মেনগ্ৰোভো থাকে মেনগ্ৰোভ যোনবিলাক সাগৰৰ যেনেকৈ সুন্দৰবন যেনেকৈ আছে ৱেষ্ট বেংগলত তেনেকুৱা য'ত মানে শিপাবিলাক বহুত দীঘল হয় আৰু সাগৰৰ পানীত নিমখীয়া পানী আৰু ফ্ৰেছ ৱাটাৰ চল্ট ৱাটাৰ দুটা যাতে থাকিব পাৰে সেইটো তো এইটো হ'ল অভাৰঅল আমাৰ এটা আইডিয়া এবাউট দ্য ক্লাইমেটিক ৰিজনছ অফ ইণ্ডিয়া
but we know that India worldৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে গোটেই world climatic regionৰ ভিতৰত ইণ্ডিয়া ক'ত পৰে ইণ্ডিয়া এইখিনিতে পৰে हमारा प्यारा भारत तो এইখিনি হল আমাৰ ইণ্ডিয়া ট্ৰপিক অফ ক্যান্সাৰ যোনডাল হেডাল মাজেদি পাৰ হৈ গৈছে এডাল হল ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ৰেখা 23.5 ডিগ্ৰী নট এডাল হল ভূমধ্য ৰেখা যোনডাল 0 ডিগ্ৰী ইকুৱেটৰ আৰু এডাল হল মকৰ ৰেখা 23.5 ডিগ্ৰী সাউথ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন তো এই তিনডাল লাইন সবতকে ইম্পৰ্টেন্ট কাৰণ কিয় সূৰ্যটো সদায় এই তিনডাল লাইনৰ ভিতৰতে থাকে গৰমত সূৰ্যটো ওপৰত আহি যায় জুন মাহত আকৌ জুলাই আগষ্ট সেপ্টেম্বৰ 3 মাহ পিছত গৈ পেলাই সূৰ্যটো মাজত থাকে আকৌ আগষ্ট সেপ্টেম্বৰ পিছত অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ গৈ পেলাই সূৰ্যটো একদম সাউথত সেইকাৰণে আমাৰ এতিয়া ঠাণ্ডাৰ দিন পৰিছে কাৰণ সূৰ্যটো একদম গৈ পেলাই তলত আছে তাৰপিছত লাহে লাহে আকৌ সূৰ্যটো 22 ডিসেম্বৰৰ পিছত আকৌ ওপৰলৈ আহিব আৰম্ভ কৰিছে সো সেই মকৰ ৰেখাৰ পৰা আৰম্ভ হৈছে সো এতিয়া সেই মকৰ সংক্ৰান্তি বুলি যে কোৱা যায় আমাৰ যোনটো বিহু আহিব তো হেনেকে পেলাই এই মাজৰ এৰিয়াখিনি ক্লাইমেটিক্যালি সবতকে ইম্পৰ্টেন্ট এৰিয়া হয় আৰু হেনেকে ইণ্ডিয়াৰো এইডাল লাইনে ইণ্ডিয়াক আসমতে দুটা ভাগত ডিভাইড কৰিছে যদি আমি কওঁ যে এখন ইণ্ডিয়া হয় তেতিয়া হলে গোটেই ইণ্ডিয়াখন দুটা ভাগত আমি ডিভাইড কৰিব পাৰো কাৰণ কিয় ট্ৰপিক অফ ক্যান্সাৰডাল কৰ্কট ৰেখাডাল মাজেদি গৈ আছে সো এটাটো টিপিক্যালি ট্ৰপিক্যাল ৰিজন হয় সাউথৰ যিখিনি এৰিয়া সেইখিনি টিপিক্যালি কি ৰিজন পৰে ট্ৰপিক্যাল ৰিজন পৰে সো ট্ৰপিক্যাল টাইপ অফ ওয়েদাৰ বা ট্ৰপিক্যাল কাইন্ড অফ ক্লাইমেট আমি ইয়াতে তলৰ এৰিয়াখিনিত পাওঁ আৰু ওপৰৰখিনি কি হৈ যায় সাব ট্ৰপিক্যাল সাবট্ৰপিক্যাল পিওৰলি ট্ৰপিক্যাল আৰু ওপৰত যদি যাওঁ জম্মু কাশ্মীৰ হিমাচল সেইখিনি অৰুণাচলৰ ওপৰৰ যিখিনি এৰিয়া যোনটো আমি এই মেপখনতে দেখাইছিলো যদি একদম ওপৰত যাওঁ সেইখিনিতো পাহাৰ হয় মাউণ্টেনিয়াছ এৰিয়া আহি যায় আৰু পাহাৰত আমি জানো মানে যিমানে ওপৰত যাওঁ সিমানে ঠাণ্ডা হৈ গৈ থাকে তো সেইখিনি সেই বৰফ পৰি যায় তাৰপিছত পাৰ্মানেণ্টলি যেনেকৈ মাউণ্ট এভাৰেষ্টত আমি জানো গৰমে হওক ঠাণ্ডা হওক গৰমৰ দিনতো বৰফ পৰি থাকে সো এইখিনি সবতকে ঠাণ্ডা জায়গা সো এইখিনি টেম্পাৰেট বা ফ্ৰিজিড জোনলৈকে আমাৰ আহি যায় ওপৰত কাশ্মীৰ সো টেম্পাৰেট জোন বুলি ক'ব পাৰো আমি টেম্পাৰেট এনে টেম্পাৰেট জোন কোনখিনি পৰে 60 ডিগ্ৰীত পৰে টেম্পাৰেট জোন হল এইখিনি এৰিয়া USA ৰাছিয়া ইউৰোপ কানাডাৰ মোস্টলি এৰিয়া সেইখিনি টেম্পাৰেট পৰি যায় বাট ওভাৰঅল সো ইণ্ডিয়া আছে মাজতে আৰু সেইকাৰণে আমাৰ যোনটো কি বুলি কয় ইয়াতে যোনটো সেন্টেন্স লিখা আছে a land of diverse climatic condition তো ইণ্ডিয়াত কি আছে ভেৰিয়াছ ডাইভাৰ্স ক্লাইমেটিক কণ্ডিশ্যন আছে আৰু ফেক্টৰ্স ইনফ্লুয়েন্সিং ক্লাইমেট ইণ্ডিয়াৰ ক্লাইমেটটো কোনে কোনে ইনফ্লুয়েন্স কৰে ইণ্ডিয়াৰ ক্লাইমেটক ল্যাটিটিউডে ইনফ্লুয়েন্স কৰে এল্টিটিউডে ইনফ্লুয়েন্স কৰে যেনেকৈ আমি ক'লো ল্যাটিটিউড ওয়াইজ আধা ট্ৰপিক্যাল পৰি যায় আধা সাব ট্ৰপিক্যাল পৰি যায় আৰু এল্টিটিউড মানে হ'ল যোনটো হাইট সো ওপৰত যিমানে যাওঁ সিমানে যেনেকৈ ঠাণ্ডা হৈ গৈ থাকে প্ৰক্সিমিটি টু ৱাটাৰ বডিজ পানীৰ কাষত কিমান আছে যেনেকৈ আমি জানো যে অসমত পানী আছে নদী আছে সো বিল আছে তো সেইকাৰণে ইয়াতে ঠাণ্ডাৰ দিনতো বেছি ঠাণ্ডা নপৰে কাৰণ ইয়াতে ঠাণ্ডাৰ দিনত আমি জানো পানীখিনি কি হৈ থাকে গৰম হৈ থাকে আৰু গৰমৰ দিনত পানীখিনি ঠাণ্ডা হয় উল্টা হৈ যায় স্পেচিফিক হিট কনসেপ্ট যোনটো ৰিলিফ ফিচাৰ্স মানে পাহাৰ আছে নে ভৈয়াম আছে এনেকুৱা আছে আমি জানো যে নৰ্থ ইষ্টত 80% হিলি এৰিয়া আছে তো সেই হেৰিটোৱে ফিচাৰটোৱে নৰ্থ ইষ্টত ভালেখিনি এফেক্ট কৰে হয় ন Now coming to Indian monsoon. Monsoon word has been derived from the Arabic word mausim, which means seasons. Fine. So monsoon word to কৰ পৰা derive কৰা হৈছে mausim শব্দৰ পৰা which means season. It refers to seasonal reversal of winds. Importance of monsoon কি হয় monsoon কিহৰ কাৰণে important হয় monsoon obviously
আমি যে মনসুন পঢ়ি আছো মেইনলি এগ্ৰিকালচাৰৰ কাৰণে পঢ়ি আছো কাৰণ কি আমাৰ মেক্সিমাম 80% আমাৰ যোনটো খেতি বাতি কৰোঁ আমি 80% আমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ হৈ আছে গোটেই দেশখনে আৰু অলপ 20% আমাৰ ইৰিগেটেড লেণ্ড হয় আৰু সেইটো আমাৰ 20%ও নহয় আচলতে টোটেল ইণ্ডিয়াৰ ইৰিগেশ্যন হাৰ্ডলি লাইক 10% হয় বাট তথাপিতো আমি অলপ যদি বেছিকেই ধৰোঁ তথাপিতো 20% ক'ব পাৰোঁ বাট এটলিষ্ট 80% আমি এণ্টায়াৰলি বৰষুণৰ ওপৰতে ডিপেণ্ড হৈ আছোঁ আৰু বৰষুণ হয় কেতিয়া বৰষুণ মেইনলি হয় মনচুনৰ সময়ত আৰু সেইকাৰণে মনচুন ভাল হ'ব নে বেয়া হ'ব এই গোটেই বস্তুটো এফেক্ট কৰিব কাক এগ্ৰিকালচাৰ আৰু এগ্ৰ' বেছড ইকনমি হয় আমাৰ মেজৰলি চ' এগ্ৰিকালচাৰ যদি ভাল হয় আমাৰ তেতিয়াহ'লে ইকনমিটোও ভাল হয় নহ'লে গোটেইবিলাক বস্তু আমাৰ খেলি মেলি হৈ যায় ইকনমি বেয়া হৈ গ'লে আকৌ আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন নহ'ব হয় নহয় তো সেইটো এটা আনএমপ্লয়মেণ্ট ৰেট বাঢ়ি যাব তো গোটেইবিলাক কানেক্টেড হৈ আছে দেৰ আৰ 2 টাইপছ অফ মনচুন দুটা টাইপৰ মনচুন আছে এটাক আমি কি বুলি কয় ছামাৰ বা সাউথ ৱেষ্ট মনচুন আৰু এটা হ'ল আমাৰ উইণ্টাৰ বা নৰ্থ ইষ্ট মনচুন হয় এটা হ'ল ছামাৰ মনচুনটোক আমি সাউথ ৱেষ্ট মনচুন বুলি কওঁ আৰু এটা হ'ল উইণ্টাৰ মনচুনটোক আমি নৰ্থ ইষ্ট মনচুন বুলি কওঁ ছামাৰ মনচুন কোনটো হয় ইট ইজ ন'ন এজ ছামাৰ মনচুন এজ ইট কামছ ইন দ্য ছামাৰ ছিজন চিম্পলি স্পিকিং গৰমৰ দিনত আহে সেইকাৰণে এইটো ছামাৰ মনচুন বুলি কোৱা যায় অলছ' কল্ড এজ সাউথ ৱেষ্ট মনচুন চ' অভিয়াছলি গৰমৰ দিনত সেইকাৰণে ছামাৰ মনচুন আৰু সাউথ ৱেষ্ট মনচুন বুলি কোৱা যায় কাৰণ কিয় বতাহটো সাউথ ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহি আছে হয় তো বতাহটোৰ নাম আমি কেনেকৈ দিওঁ যোনটো ডাইৰেকশ্যনৰ পৰা আহে তো আমি ছাপ'জ যিকোনো এৰ' এডাল যদি আমি লওঁ ইয়াতে আমি এক্স ৱাই এক্সিছ আমি ড্ৰ কৰোঁ আৰু যোনটো কোৱাড্ৰেণ্টত যেনেকৈ এইটো ইষ্ট হয় এইটো নৰ্থ হয় এইটো ৱেষ্ট হয় এইটো চাউথ হয় তো এই বতাহটো কোনটো বতাহ হ'ব নৰ্থ ৱেষ্ট উইণ্ড হ'ব নৰ্থ ৱেষ্টাৰ্লি আৰু সেনেকৈ যদি এনেকুৱা এটা বতাহ থাকে এৰ' এডাল থাকে তাতে আমি টিপটোত কি কৰোঁ এক্স ৱাই এক্সিছ ড্ৰ কৰোঁ আকৌ ছেইম এইখিনি হ'ল ইষ্ট নৰ্থ সাউথ ফালে ৱেষ্ট চ' এইখিনি কি হয় সাউথ ৱেষ্টাৰ্লি তো এইফালৰ পৰা যোনটো বতাহ আহি আছে সেইটো কি বতাহ হয় সাউথ ৱেষ্টাৰ্লি উইণ্ড হয় সাউথ ৱেষ্টৰ পৰা আহি আছে আৰু সেইকাৰণে এই গোটেই মনচুনটোৰ নামটো কি হ'ল সাউথ ৱেষ্ট মনচুন কাৰণ কিয় সাউথ ৱেষ্ট ডাইৰেকশ্যনৰ পৰা আহি আছে বুজিছোঁ আৰু নেক্সট যোনটো হ'ল আমাৰ উইণ্টাৰ মনচুন যোনটো আমি ঠাণ্ডাৰ দিনত পাওঁ তো ইয়াতে ইণ্ডিয়াৰ মেপখন অলপমান ক্লিয়াৰ হোৱা নাই মই আকৌ এবাৰ ড্ৰ কৰি দি আছোঁ ফাইন চ' নৰ্থ ইষ্ট মনচুন বুলি কওঁ আমি কিহৰ কাৰণে নৰ্থ ইষ্ট মনচুন বুলি কওঁ বিকজ ইট ইজ কামিং ফ্ৰম দ্য নৰ্থ ইষ্ট ডাইৰেকশ্যন চ' উইণ্টাৰ মনচুন বুলি কওঁ নহয় বা we call it as a northeast monsoon as the winds approaches from the northeast direction fine so normally northeast monsoonৰ সময়ত আমি ডায়াগ্ৰামটোলৈকে এই ফটোটোলৈকে আকৌ এবাৰ আহিম নৰ্থইষ্ট মনচুনৰ সময়ত বতাহটো কি হৈ থাকে অফশ্বৰ হৈ থাকে মাটিৰ পৰা পানীলৈকে যায় আৰু সেইকাৰণে নৰ্থ ইষ্ট মনচুনৰ সময়ত বা ঠাণ্ডাৰ দিনত বেছি বৰষুণ নহয় কিহৰ কাৰণে কাৰণ কি বতাহটো কি হৈ থাকে অফশ্বৰ মানে কি মাটিৰ পৰা পানীলৈকে যোনটো বতাহ যায় লেণ্ড টু চি কাৰেক্ট আগৰ ডায়েগ্ৰামটো যদি আমি কওঁ তেতিয়াহ'লে সাউথ ৱেষ্ট মনচুন কি হৈ থাকে অনশ্বৰ মানে কি
sea to land. Sea to land মানে পানীৰ পৰা মাটিলৈকে বুজিছো তো যিহেতুকে পানীৰ পৰা মাটিলৈকে আহে সেইকাৰণে গৰমৰ দিনত যোনটো বতাহ আহে যোনটো মনচুন আহে সেইটোৱে বেছিকে হেৰি কৰে বৰষুণ কৰাৰ কেপাচিটি আছে আৰু ঠাণ্ডাৰ দিনৰ যোনটো বতাহ যোনটো মনচুন সেইটো যিহেতুকে মাটিৰ পৰা পানীলৈকে যায় চ' সেইকাৰণে কম্পেৰেটিভলি শুকান হয় ড্ৰাই হয় এক্সেপ্ট তামিলনাডু চ' তামিলনাডুত আমি এইটো পিছত আকৌ এবাৰ চাম তামিলনাডুত কি হয় ঠাণ্ডাৰ দিনত বৰষুণ হয় ঠাণ্ডাৰ দিনত বৰষুণ হয় কাৰণ কিয় গৰমৰ দিনত কি হয় আমাৰ যোনটো কোষ্টেল এৰিয়া তামিলনাডুৰ যোনটো কোষ্ট সেইটো অলপমান এনেকুৱা হৈ আছে অলপমান ইণ্ডিয়াখন বেয়া হ'ল ড্ৰ কৰাত বাট ঠাণ্ডাৰ দিনত কি হয় বতাহটো ইণ্ডিয়াৰ ওপৰেদি এনেকে ওলাই গৈ আছে চাৰিওফালে অফশ্ব'ৰ হৈ আছে অফশ্ব'ৰ মাটিৰ পৰা পানীলৈকে বাট যদি আমি তামিলনাডুৰ এইখিনি এৰিয়া চাওঁ তেতিয়াহ'লে ইয়াতে কি হৈ আছে বতাহটো পানীৰ পৰা মাটিলৈকে আহি আছে অনশ্ব'ৰ হৈ আছে বুজিছো এইটো হ'ল ডিচেম্বৰ মাহত আৰু জুন মাহত জাষ্ট উল্টা হয় জুন মাহত তামিলনাডুৰ পৰা বতাহটো ওলাইহে যায় চ' জুন মাহত বতাহটো এনেকে পেলাই আহি আছে মাটিলৈ আহি আছে বাট যদি আমি হেৰিত চাওঁ তামিলনাডুত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে কি হৈ আছে বতাহটো ওলাই গৈ আছে অফশ্ব'ৰ হৈ আছে হয় চ' দিছ ডায়েগ্ৰাম গৰমৰ দিনত বতাহটো তামিলনাডুত কি হৈ আছে অফশ্ব'ৰ হৈ আছে মানে মাটিৰ পৰা পানীলৈকে গৈ আছে আৰু ঠাণ্ডাৰ দিনত বতাহটো অনশ্ব'ৰ হৈ আছে ইয়াতে সেইকাৰণে শ্ব' কৰা গৈছে ইয়াতে লিখা আছে ৰেইঞ্জ অভাৰ কৰমণ্ডল কোষ্ট মানে যিখিনি তামিলনাডুৰ কোষ্ট সেইখিনি কৰমণ্ডল কোষ্ট বুলি কোৱা যায় বুজি পাইছো তো এইখিনি হ'ল অলপমান মনচুনৰ বিষয়ে মনচুনৰ ডেফিনিশ্যন মনচুনৰ কেইটা টাইপ আছে কেইটা এৰিয়া কেইটা টাইপ আছে আৰু গৰমত কি মনচুন হয় ঠাণ্ডাত কি মনচুন হয় সেইখিনি এৰিয়া নাও কামিং টু মেকানিজম অফ মনচুন চ' মনচুন হয় কেনেকৈ চ' সেইটো বুজিবৰ কাৰণে আমি গোটেই ফেক্টৰ্ছ কেইটা চাব লাগিব যেনেকৈ প্ৰথমতে মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ্ছ যোনবিলাক আছে আমাৰ প্ৰথমটো হ'ল ডিফাৰেঞ্চিয়েল হিটিং অফ লেণ্ড এণ্ড ৱাটাৰ ডিফাৰেঞ্চিয়েল হিটিং অফ লেণ্ড এণ্ড ৱাটাৰ মানে কি যেনেকৈ মাটি আৰু পানী সমানে গৰম নহয় মাটিটো কেতিয়াবা অলপমান গৰম হওঁতে সোনকালে গৰম হয় পানীটো গৰম হওঁতে টাইম বেছিকৈ লাগে আৰু সেনেকৈ মাটিটো ঠাণ্ডা হওঁতেও সোনকালে ঠাণ্ডা হয় বাট পানীটো ঠাণ্ডা হওঁতে টাইম বেছিকৈ লাগে তো ইয়াতে শ্ব' কৰা গৈছে যে গৰমৰ দিনত ছামাৰ ছিজনত এই গোটেই এৰিয়াখিনি নৰ্থৰ যিখিনি এৰিয়া সেইখিনি গৰম হৈ উঠে গোটেই এছিয়া গৰম হৈ উঠে ইণ্ডিয়াৰ নৰ্থৰ এই গোটেই পাৰ্টখিনি গৰম হৈ উঠে আৰু সেইকাৰণে ইয়াতে লিখা আছে ল' প্ৰেছাৰ ফাইন চ' এই গোটেই লেণ্ড মাছ ইণ্ডিয়ান লেণ্ড মাছত কি প্ৰেছাৰ ডেভেলপ হয় ল' প্ৰেছাৰ যেতিয়া হাই টেম্পাৰেচাৰ হ'ব তেতিয়া প্ৰেছাৰ কি হৈ যাব ল' চ' যিহেতুকে হাই টেম্পাৰেচাৰ হয় চ' প্ৰেছাৰ ল' হৈ যায় বাট পানীৰ চাৰিওফালে তলৰ ফালে পানীখিনি কি হৈ আছে কম্পেৰেটিভলি ঠাণ্ডা হৈ আছে আৰু ঠাণ্ডা হৈ আছে মানে পানীখিনি কম্পেৰেটিভলি কি হৈ আছে হাই প্ৰেছাৰ বুজিছোঁ তো এতিয়া বতাহটো হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আহিব চ' যিহেতুকে বতাহটো হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আহিব সেইকাৰণে বতাহটো এনেকৈ পেলাই আহোঁতে আকৌ কৰিয়লিছৰ কাৰণে আহি পেলাই বেণ্ড হৈ যাব তো সেনেকৈ চাউথ ৱেষ্ট মনচুন ফৰ্ম হৈ যায় গৰমৰ দিনত আকৌ
ঠাণ্ডাৰ দিনত জাষ্ট অপজিট ঠাণ্ডাৰ দিনত কি হয় পানীখিনি কম্পেৰেটিভলি গৰম হৈ আছে তো ঠাণ্ডাৰ দিনত পানীখিনি গৰম চ' পানীখিনি যেতিয়া গৰম হয় হট বুলিয়ে লিখিছোঁ বাট পানীখিনি সিমান গৰম নহয় অলপমান লিউক ৱাৰ্ম বা কুহুমীয়া হৈ থাকে বা যিয়ে নহয় সেইটোৰ কাৰণে ল' প্ৰেছাৰ ডেভেলপ হৈ যায় পানীত আৰু মাটিখিনি আমি জানো ঠাণ্ডা হৈ যায় তো গৰমৰ দিনত ঠাণ্ডাৰ দিনত মাটিখিনি বহুত ঠাণ্ডা হৈ যায় আৰু ঠাণ্ডা হৈ যোৱাৰ কাৰণে কি হয় ইয়াতে প্ৰেছাৰ কি হৈ যাব প্ৰেছাৰ হৈ যাব হাই প্ৰেছাৰ তো বতাহটো সদায় হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে যাব আৰু যাওঁতে আকৌ চিধা যাব লাগে বাট আকৌ কৰিয়লিছৰ কাৰণে কি হৈ যায় বেণ্ড হৈ যায় ৰাইট বেণ্ড হৈ যায় আৰু সেইকাৰণে বতাহটো এনেকৈ পেলাই ওলাই যায় বেকা হৈ আৰু যিহেতুকে বতাহটো এনেকৈ পেলাই আহি আছে সেইকাৰণে এইটো নৰ্থ ইষ্ট মনচুন বা উইণ্টাৰ মনচুন কাৰণ বতাহটো নৰ্থ ইষ্ট ছাইডৰ পৰা আহি আছে আৰু মাটিৰ পৰা পানীলৈকে গৈ আছে আৰু যেতিয়া মাটিৰ পৰা পানীলৈকে গৈ আছে সেইকাৰণে বেছি বতাহত মইশ্চাৰ নাথাকে বতাহটো ড্ৰাই হৈ থাকে আৰু সেইকাৰণে বৰষুণ নহয় সেইকাৰণে গৰম দিনত বৰষুণ বেছিকৈ হয় ঠাণ্ডা দিনত বৰষুণ কমকৈ হয় তো most বেচিক যোনটো ৰিজন বুলি কওঁ আমি ফৰ মনচুন সেইটো হ'ল ডিফাৰেঞ্চিয়েল হিটিং অফ লেণ্ড এণ্ড ৱাটাৰ মানে মাটি আৰু পানী বেলেগ বেলেগকৈ গৰম আৰু ঠাণ্ডা হয় মাটি সোনকালে গৰম হয় ঠাণ্ডাও সোনকালে হয় পানী গৰম হতেও দেৰি লাগে আৰু ঠাণ্ডা হতেও দেৰি লাগে তো গৰমৰ দিনত যেতিয়া মাটিখিনি গৰম হৈ যায় পানীখিনি ঠাণ্ডা হৈ থাকে ঠাণ্ডাৰ দিনত যেতিয়া মাটিখিনি ঠাণ্ডা হৈ যায় লগে লগে পানীখিনি তেতিয়া কি হৈ থাকে কম্পেৰেটিভলি গৰম হৈ থাকে চ' সেইকাৰণে কি হৈ যায় বতাহটো ৰিভাৰ্চেল হয় আৰু সেইকাৰণে সেই ৰিভাৰ্চ হৈ যোৱাৰ কাৰণে কি বুলি কওঁ এইটোক আমি টিপিকেলি মনচুন বুলি কওঁ চ' ফাৰ্ষ্ট পইণ্টটো হ'ল আমাৰ ডিফাৰেঞ্চিয়েল হিটিং অফ লেণ্ড এণ্ড ৱাটাৰ চ' ইয়াতে যোনটো আমাৰ লিখা আছে দ্য ফিনমিনা অফ ডিফাৰেঞ্চিয়েল হিটিং অফ লেণ্ড এণ্ড ৱাটাৰ plays a crucial role in driving the Indian monsoon. This phenomena refers to the fact that land and water bodies heat up and cool down at different rates due to their distinct thermal properties. Thermal properties তাৰমানে কি যেনেকৈ এনেই যিকোনো সলিড সদায় কি হয় টেম্পাৰেচাৰ সোনকালে বাঢ়ি যাব হিট দিয়াৰ লগে লগে কাৰণ কিয় পাৰ্টিকেলবিলাক ওচৰে ওচৰে আছে চ' সেই ডিষ্টাৰ্বেঞ্চটো ইন দ্য ফৰ্ম অফ ৱেভ হিটটো এটা ৱেভ হয় চ' প্ৰপাগেট কৰিব ইফালৰ পৰা সেইফালে লোহা এডাল যদি 1 কিলো লোহা লওঁ আৰু 1 লিটাৰ পানী লওঁ তো আমি জানো যে লোহাটো যদি আমি একেলগে গেছত বহাই দিওঁ পানী আৰু লোহা তো লোহাটো অলপমান দেৰি ধৰাৰ পিছতে আমি এৰি দিব লাগিব বহুত সোনকালে গৰম হৈ যাব পানীটো কি হ'ব গৰম হতে অলপমান টাইম লাগিব সেইটোকে কয় ডিষ্টিংক্ট থাৰ্মেল প্ৰপাৰ্টিজ চ' লেণ্ড হিটছ আপ এণ্ড কুলছ ডাউন ফাষ্টাৰ মাটিখিনি গৰমো হয় আৰু ঠাণ্ডা হয় সোনকালে দেন ৱাটাৰ পানীখিনি গৰম হতেও টাইম লাগিব আৰু ঠাণ্ডা হতেও টাইম লাগিব বিকজ ইট হেজ লোৱাৰ স্পেচিফিক হিট কেপাচিটি তো স্পেচিফিক হিট কনচেপ্টটো কি হয় it is the amount of heat required to raise the temperature of a body by 1 degree Celsius. That is what is called as specific heat. So water with its higher specific heat capacity absorbs and releases heat more gradually, leading to more stable temperatures over oceans compared to land. During the summer months, April to June, the landmass of the Indian subcontinent, especially the northern plains, heats up rapidly under intense solar radiation. The Indian Ocean remains relatively cooler during this period. So, already I am the rapid heating of land creates a low pressure zone over the Indian subcontinent. So, সোনকালে গৰম হৈ যায় যোনটো আমি জাস্ট এইমাত্ৰ ডিসকাস কৰিছো সেইটো পইণ্ট Simultaneously, the cooler ocean retains a high pressure zone. So, গৰমৰ দিনৰ কথা পাতি আছো মাটিখিনি কি হয় low pressure হৈ যায় আৰু পানীখিনিত কি হৈ আছে oceans high pressure হৈ আছে this sharp pressure gradient মানে হ'ল slope between land and sea initiates the movement এটো কি কৰে initiates the movement of moist air from Indian Ocean towards the land যেনেকৈ পানী সদায় higher level পৰা lower level লৈকে যায় পানী মুভ নকৰে বাট যদি আমি অলপ জায়গাটো টিল্ট কৰি দিম তেতিয়াহলে পানী মুভ কৰা আৰম্ভ হৈ যাব তো সেনেকৈ প্ৰেছাৰ ডিফাৰেন্স যেতিয়া আৰম্ভ হৈ যাব এটা জায়গা তেতিয়া বতাহ মুভ কৰা আৰম্ভ হৈ যাব সেইটো ইয়াতে কোৱা গৈছে the inflow of moist air from the ocean leads to formation of monsoon winds so এটুকে ইনিশিয়াল যোনটো monsoon winds create কৰে
these winds are deflected by the Coriolis effect. Coriolis effect কি হয়, এটা deflective force এটা generate হৈ যায় যিকোনো rotating body এটা যদি rotate নকৰে তেতিয়াহ'লে deflective force নাথাকে, বাট যিহেতুকে rotate কৰি আছে বহুত জোৰে সেইকাৰণে এটা deflective force এটা bending force এটা generate হৈ যায়, যেনেকৈ swing হৈ যায়, যেনেকৈ ক্ৰিকেটত যেনেকৈ বহুত জোৰে বলটো যেনেকৈ দিলে বলটো অলপ swing হৈ যায় সেনেকৈ পেলায়। তো becoming the south west monsoon, তো আসমতে চিধা এনেকৈ আহিব লাগিছিলে, বাট বিকজ অফ Coriolis নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয়, ৰাইট যিকোনো বতাহ ৰাইট বেণ্ড হ'ব আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত যিকোনো বতাহ লেফ্ট বেণ্ড হ'ব। চ' এইটো আমাৰ মনত ৰাখিলে হ'ল ডেট পৃথিৱীখন যে ঘূৰি আছে সেইকাৰণে Coriolis ফ'ৰ্চ এটা জেনেৰেট হৈ যায়, আৰু একৰ্ডিং টু ডেট Coriolis ফ'ৰ্চ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিকোনো বতাহ ৰাইট বেণ্ড হ'ব আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত যিকোনো বতাহ লেফ্ট বেণ্ড হ'ব। চ' বতাহটো যেনেকৈ ইণ্ডিয়াৰ ফালে এনেকৈ চিধা আহিব লাগিছিলে পানীৰ পৰা মাটিলৈকে, বাট যিহেতুকে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ হয় সেইটো বেণ্ড হৈ যায় এনেকৈ পেলাই, আৰু এনেকৈ পেলাই নাহি পেলাই বতাহটো এনেকৈ পেলাই আহে, আৰু সেইটো ডাইৰেকশ্যনে আমি কি বুলি কৈছিলোঁ, চাউথ ৱেষ্ট ডাইৰেকশ্যন। কাৰণ কি ইয়াতে যদি আমি কোঅৰ্ডিনেটছ ড্ৰ কৰোঁ, এইটো হ'ল চাউথ, এইটো হ'ল ৱেষ্ট, এইটো চাউথ ৱেষ্টাৰ্লি উইণ্ডছ বুলি কোৱা যায়, আৰু সেইকাৰণে চাউথ ৱেষ্ট মনচুন বুলি কওঁ। আফটাৰ ৰিচিং দ্য লেণ্ড মাছ দে কজ হেভি ৰেইনফল অলমষ্ট থ্ৰু আউট দ্য কাণ্ট্ৰি। তো অলমষ্ট গোটেইখিনি, বা অলমষ্ট বুলি এইকাৰণে কৈছোঁ কাৰণ কি তামিলনাডুত আকৌ বৰষুণ নপৰে গৰমৰ দিনত। তামিলনাডুৰ বৰষুণ কেতিয়া হ'ব, ঠাণ্ডাৰ দিনতহে হ'ব, নকৰে মানে আকৌ জিৰ' সেনেকুৱাও নহয়, বাট ভালেখিনি কম বৰষুণ হয় তামিলনাডুত। ছেকেণ্ড পইণ্ট যোনটো আমাৰ ফেক্টৰ, সেইটো আমি পাহৰিব নোৱাৰা যোনখন পাহাৰ আছে ইয়াতে, দেট ইজ হিমালয়াছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট মাউণ্টেইন ৰেঞ্জ উইচ ইজ হেল্পিং দ্য মনচুন। চ' হিমালয়ৰ কাৰণে কি হয়, যেনেকৈ ছাপ'জ এইটো চাইডে দেখুওৱা গৈছে টিবেট, তাৰমানে ইফালৰ পৰা বতাহটো আহি আছে, ইফালে বে অফ বেংগল আছে বা এৰেবিয়ান চি আছে, ইফালে চাউথ, ইফালে আছে নৰ্থ, ইফালে চাইনা আছে, ইয়াতে লিখা আছে টিবেট। তো এইফালে টিবেট আছে, লাডাখ আছে, এইটো চাইডে চাইনা আছে, এইফালে আমাৰ অ'চেন আছে, সাগৰ আছে। চ' সাগৰৰ ছাইডৰ পৰা এনেকৈ বতাহ এটা ওপৰলৈ উঠি আহি আছে, আৰু এইটো কি বতাহ হয়, ৱাৰ্ম এণ্ড মইষ্ট এয়াৰ, ৱাৰ্ম এণ্ড মইষ্ট এয়াৰ। চ' এই ৱাৰ্ম এণ্ড মইষ্ট এয়াৰটো পাহাৰত খুন্দা খাই পেলাই যেতিয়া ওপৰলৈ উঠি যায় তেতিয়া আকৌ ঠাণ্ডা হয়, আৰু ৱাৰ্ম এণ্ড মইষ্ট এয়াৰ মানে তাতে ভাপ আছে, ভেপাৰ আছে। অ'কে, প্ৰাঞ্জলে সুধিছে আই টি চি জেড আমি আহি আছোঁ, আমি এটা এটা ষ্টেজত গৈ আছোঁ। আমি ITCZ-ৰ কথাটো আমি ক'ম, ইম্পেক্ট অফ এলিনো, এইবিলাক চব আমি ডিছকাছ কৰিম, এতিয়া কৰি আছোঁ। ৰাইট কেনেকৈ হ'ব, চ' ৰাইট আৰু লেফ্ট, ৰাইট লেফ্ট মানে সেইটো নিজৰ মানে বতাহটো ৰাইট আৰু লেফ্ট। আকৌ ইয়াতে আহিছোঁ, বতাহটো ৰাইট আৰু লেফ্ট, তাৰমানে বতাহটো আহিব লাগিছিলে ইফালৰ পৰা এনেকৈ পেলাই, বতাহটো এনেকৈ ৰাইট বেণ্ড হৈ গৈছে, এইফালে আছে ইকুৱেটৰ 0 ডিগ্ৰী, বুজিছোঁ। আৰু যদি আমি বেক যাওঁ, তেতিয়া যে আমি ড্ৰ কৰিছিলোঁ সেইটো নহয় বা ইয়াতে, চ' এইটো হ'ল মানে হাই প্ৰেছাৰ হৈ আছে ঠাণ্ডাৰ দিনত, আৰু পানীখিনিত ল' প্ৰেছাৰ হৈ আছে, চ' বতাহটো চিধা এনেকৈ পেলাই যাব লাগিছিলে, বাট নৰ্দাৰ্ণ হেমিস্ফিয়াৰ হয়, চ' ৰাইট বেণ্ড হৈ গ'ল। ৰাইট মানে আমাৰ ৰাইট নহয়, বতাহটোৰ ৰাইট, আমাৰটো লেফ্ট হয়, বতাহটোৰ নিজৰ ৰাইট চাইডে বেণ্ড হৈ গৈছে, ফাইন। আৰু এইফালৰ পৰা যদি যায়, তলৰ পৰা যদি যায়, তেতিয়াহ'লে বতাহটো এনেকৈ বেণ্ড হৈ যাব, বতাহটোৰ ৰাইট।
বুজিছো সো নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সদায় ৰাইট বেণ্ড হ'ব আৰু সাদাৰ্ণ হেমিস্ফিয়াৰত লেফ্ট বেণ্ড হ'ব সো আমি ক'ত আছিলোঁ যে য়েছ হিমালয়ত খুন্দা খাই পেলাই যেতিয়া বতাহটো ওপৰলৈ উঠি যাব তেতিয়া ঠাণ্ডা হ'ব আৰু ঠাণ্ডা হৈ পেলাই ইয়াতে ক্লাউড ফৰ্মেশ্যন হ'ব কণ্ডেনচেশ্যন হ'ব আৰু কণ্ডেনচেশ্যন হৈ পেলাই ইয়াতে বৰষুণ হ'ব চ' হিমালয়ৰ এইটো চাইডে বৰষুণ হ'ব বাট সিফালে টিবেটৰ ফালে যেতিয়া বতাহটো ছাবচাইড হ'ব তেতিয়া বৰষুণ নহয় বুজি পাইছোঁ So, Himalayas play a crucial role in shaping the Indian monsoon system, acting both as a barrier and a facilitator for the seasonal rains. So, Himalaya nathaka hole ako acting both as a barrier and a facilitator for the seasonal rains. অকল বতাহটো যে সাগৰৰ পৰা আহি আছে সেইটো কাৰণে বৰষুণ নহ'ল হয় হিমালয়ত খুন্দা খাই পেলাই বা পাহাৰ এখন লাগিব পাহাৰখনত খুন্দা খাই পেলাই যেতিয়া ওপৰলৈ যাব যেনেকৈ আমি জানো যে চেৰাপুঞ্জী মৌচিনৰামত কি হয় তো বাংলাদেশৰ ওপৰৰ পৰা চিধা যেনেকৈ বতাহটো আহিব আহি পেলাই যেতিয়া খুন্দা খাই পেলাই ওপৰলৈ উঠি যাব তেতিয়া তাতে কণ্ডেনচেশ্যন হ'ব ক্লাউড ফৰ্মেশ্যন হ'ব আৰু সেইকাৰণে মেঘালয় বুলি কয় মেঘৰ আলয় সেনেকৈ পেলাই বৰষুণ হ'ব চ' হিমালয়ত খুন্দা খাই পেলাই গোটেই বতাহখিনি ৰেষ্ট্ৰিক্ট হৈ যায় অলপো সিফালে পাৰ হ'ব নিদিয়ে by acting as a physical barrier the mountain range forces the moist southwesterly monsoon winds to rise ওপৰলৈ ঠেলি দিয়ে পাহাৰখনে as these winds ascend মানে ওপৰলৈ উঠি যোৱা they cool যেতিয়া বতাহটো ওপৰলৈ উঠি যায় তেতিয়া ঠাণ্ডা হৈ পেলাই কণ্ডেন্স যেনেকৈ ভাপ আমি অলপ আগতে কৈছিলোঁ যেতিয়া ঠাণ্ডা হৈ পেলাই কি হ'ব পানী টোপাল কিছুমান ফৰ্ম হ'ব leading to heavy rainfall on the southern slopes of the Himalayas. The Himalayas prevent the cold, dry winds from Central Asia from entering the Indian subcontinent. The Himalayas prevent the cold, dry winds from Central Asia from entering the Indian subcontinent. This helps maintain the warm temperature even in the winter season. তো ইয়াতে আমি কি কৈছোঁ যে গৰমৰ দিনত যেতিয়া ইণ্ডিয়ান অ'চনৰ পৰা বতাহটো আহি আছে সেই বতাহটো হিমালয়ে ষ্টপ কৰি পেলাই ওপৰলৈ ঠেলি দিয়ে আৰু ঠেলি দিয়াৰ কাৰণে কি হয় কণ্ডেনচেশ্যন হয় ক্লাউড ফৰ্মেশ্যন হয় আকৌ প্ৰেচিপিটেশ্যন হয় ঠাণ্ডাৰ দিনত চেণ্ট্ৰেল এছিয়াৰ পৰা চাইবেৰিয়াৰ পৰা যোনটো বিৰাট ঠাণ্ডা বতাহ এটা আহে সেই ঠাণ্ডা বতাহটো হিমালয়ে কি কৰে আকৌ ডিফ্লেক্ট কৰি দিয়ে জাম্প কৰাই পেলাই পেনিনচুলাৰ পাৰ্টৰ ফালে সিফালে পেলাই দিয়ে চ' আমাৰ যোনটো চেণ্ট্ৰেল প্লেইন সেইখিনি বাচি যায় ঠাণ্ডা পৰে বাট কমচে কম বৰফ নপৰে তো সেইটোৱে আকৌ আমাৰ অলপমান উইণ্টাৰবিলাক অলপমান লিউকৱাৰ্ম বা অলপমান মানে মেনেজেবল উইণ্টাৰ কৰে অলপমান টেম্পাৰেচাৰখিনি অলপমান হাই কৰি ৰাখে ৱাৰ্মথ এটা ঠাণ্ডাৰ দিনতো দিয়ে The Himalayas influence the subtropical jet streams which shift northward during the summer season. So, আমি jet streams যেতিয়া আমি পঢ়িম তো যোনবিলাক subtropical jet streams আহে ঠাণ্ডাৰ দিনত সেইখিনিক যেতিয়া ঠাণ্ডা যেতিয়া subtropical সেইখিনি কি কৰে স্প্লিট কৰি দিয়ে
তো স্প্লিট কৰি দিয়াৰ কাৰণে কি হয় দুই টুকুৰা হৈ যায় আৰু মানে হিমালয়ে এইটো হেৰি কৰে আৰু সেনেকৈ পেলাই ওপৰৰ ফালে যোনটো টিবেটৰ ফালৰ পৰা যোনটো যায় এইখিনি যদি হিমালয় হয় এটা পৰ্চন এনেকৈ পেলাই যায় জেট ষ্ট্ৰীমৰ এটা পৰ্চন এনেকৈ পেলাই যায় আৰু এই যোনটো চাউথৰ ফালে যোনটো পৰ্চন গৈছে সেইটো এটা এণ্টি ক্লকৱাইজ পেটাৰ্ণ এটা ক্ৰিয়েট কৰিছে আৰু সেই এণ্টি ক্লকৱাইজ পেটাৰ্ণটো কি কৰে চাইক্লনিক ফিনমিনা এটা ক্ৰিয়েট কৰে ফাইন কালি যে আমি পঢ়িছিলোঁ চাইক্লোন এণ্টি চাইক্লোন চ' ইয়াতে যোনটো ক্লকৱাইজ পেটাৰ্ণ যেতিয়া ফৰ্ম হ'ব সেই ক্লকৱাইজ পেটাৰ্ণটোৱে কি কৰে এণ্টি চাইক্লনিক ফিনমিনা ক্ৰিয়েট কৰে আৰু আমি জানো যে এণ্টি চাইক্লোনত বৰষুণ নহয় এণ্টি চাইক্লোনত কালিও পঢ়িছোঁ বতাহটো ওপৰৰ পৰা তললৈ আহে এই পেটাৰ্ণটোৱে এণ্টি ক্লকৱাইজ পেটাৰ্ণটোৱে কি কৰে এণ্টি ক্লকৱাইজ পেটাৰ্ণটোৱে চাইক্লনিক ফিনমিনা ডেভেলপ কৰে আৰু চাইক্লনত কি হয় বতাহটো ওপৰত যায় চ' সেইকাৰণে ঠাণ্ডাৰ দিনতো ইণ্ডো গেংগেটিক প্লেনত ৱেষ্টৰ পৰা ইষ্টলৈকে কি হয় এই যোনটো বতাহ আহি আছে সেইটোৱে যোনটো জেট ষ্ট্ৰীমৰ যোনটো ব্ৰাঞ্চ আহি আছে সেইটোৱে কি কৰে এটা চাইক্লনিক কণ্ডিশ্যন এটা ক্ৰিয়েট কৰে আৰু সেইকাৰণে বৰষুণ হয় ঠাণ্ডাৰ দিনতো বৰষুণ হয় কিনকিনীয়া বৰষুণ এটা হয় আৰু সেই কিনকিনীয়া বৰষুণটোকে কি বুলি কোৱা যায় ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ আৰু যদিও এইটো ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ বুলি কোৱা যায় কাৰণ কিয় ইটছ এ ডিষ্টাৰ্বেঞ্চ ইন দ্য উইণ্টাৰ ছিজন which is coming from the western side. So Mediterranean Sea উপৰেদি মানে so ইয়াতে আছে আমাৰ সাপোজ হিমালয় খিনতে আছে তো মেডিটেৰিয়ান সিৰ ওপৰেদি যোনটো বতাহ আহে যে ষ্ট্ৰীম যোনটো আহে যে ষ্ট্ৰীম এটা ড্ৰাই বতাহ হয় আৰু সেই বতাহটো ইয়াতে মেডিটেৰিয়ান সিৰ ওপৰৰ পৰা মইশ্চাৰ এবজৰ্ব কৰি পেলাই এনেকৈ পেলাই এইফালে যায় এটা ইফালৰ পৰা এনেকৈ পেলাই বেণ্ড হয় তো সেই মইশ্চাৰটো যোনটো মেডিটেৰিয়ান সিৰ পৰা এবজৰ্ব কৰি আনিছে সেইটোৱে কি ক্ৰিয়েট কৰে বৰষুণ পেলাই ৱেষ্টৰ পৰা ইষ্টলৈকে আৰু ষ্টাৰ্টিং ফ্ৰম ৱেষ্ট টু ইষ্ট আৰু সেইটোকে ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ বুলি কয় যদিও এই বৰষুণটো কোৱান্টিটি কম হয় বাট ইট ইজ হাইলি হেল্পফুল ইন টাৰ্মছ অফ ৰবি ক্ৰপ চ' ৰবি ক্ৰপিঙত বহুতখিনি হেল্পফুল হৈ যায় এই বতাহটো তাৰপিছত আমি আহোঁ শ্বিফটিং অফ ITCZ মানে কি মানে ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন বুলি কওঁ আমি ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন তাৰমানে বিটুইন দ্য ট্ৰপিক্স যোনটো কনভাৰ্জেঞ্চ চলি আছে তো ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন তাৰমানে ট্ৰপিক্সৰ ভিতৰত যোনটো কনভাৰ্জেঞ্চ যোনটো নৰ্থ ইষ্টাৰ্লিজ আছে আৰু এইফালে চাউথ ইষ্টাৰ্লিজ আছে এইখিনিতে নৰ্থ ইষ্টাৰ্লিজ আছে আৰু এইখিনিতে চাউথ ইষ্টাৰ্লিজ আৰু এই দুইটা বেণ্ড বতাহৰ খুন্দা লাগি পেলাই ট্ৰেড উইণ্ড ফৰ্ম হয় তো এই পৰ্চনখিনি নৰ্মেলি ইকুৱেটৰৰ ওচৰত যে থাকে এইখিনিক কি বুলি কোৱা যায় ITCZ বুলি কয় ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেঞ্চ জোন চ' এইখিনিৰ পৰা বতাহটো ওপৰলৈ উঠি গৈ আছে আকৌ গৈ পেলাই 30 ডিগ্ৰীত বতাহটো নামি আহি আছে চ' ইয়াতে হাই প্ৰেছাৰ জোন এটা ক্ৰিয়েট হৈ আছে
বাট এই যোনটো জোন সেই জোনটো মুভ কৰে গৰমৰ দিনত ওপৰলৈ গুচি যায় কাৰণ কিয় সূৰ্যটো ওপৰলৈ গুচি যায় আৰু ঠাণ্ডাৰ দিনত এইটো তললৈ গুচি আহে কাৰণ কিয় সূৰ্যটো তলত থাকে এতিয়া intertropical convergence zone is a belt of low pressure encircling the earth near the equator. Intertropical convergence zone to ki hoy? It is a belt of low pressure encircling the earth near the equator. It is formed by convergence of intertropical convergence to kenake form hoy? It is formed by the convergence of northeasterlies and southeasterlies. যোনটো এইটো ডায়াগ্ৰামত আমি চাইছিলো সো এইফালে আছে নৰ্থ ইষ্টাৰ্লি 0 পৰা 30 ডিগ্ৰী নৰ্থৰ ভিতৰত আৰু এইফালে আছে সাউথ ইষ্টাৰ্লি 0 পৰা 30 ডিগ্ৰী সাউথৰ ভিতৰত এখিনি হল 30 ডিগ্ৰী সাউথ এখিনি হল 0 ডিগ্ৰী ইকুৱেটৰ আৰু এখিনি হল 30 ডিগ্ৰী নৰ্থ তো একেডাল লাইনৰ ভিতৰতে এডাল আৰু এডাল তো ইয়াৰ পৰা নৰ্থ ইষ্টাৰ্লিজ ফ্লো হৈ আছে আৰু ইয়াৰ পৰা সাউথ ইষ্টাৰ্লিজ ফ্লো হৈ আছে so they form the northern and southern hemisphere so it is formed by the convergence of north easterlies and south easterlies from the northern and southern hemispheres. It is characterized by heavy rainfall. So ITCZ area kini ki hoy? It is characterized by heavy rainfall and thunderstorms. Bijuli dherakoni bahut ahe ITCZ or hekini area. So ITCZ shifts northward and southward with the apparent movement of the sun. Apparent বুলি হিকাৰণে কোৱা গৈছে কাৰণ কি আসল মতেতো সূৰ্যটো মুভ নকৰে আসল মতেতো পৃথিৱীখনে টিল্ট হৈ আছে হিকাৰণেহে এনেকুৱা লাগে যে সূৰ্যটো মুভ কৰা বাট আসল সূৰ্যটো য'ত আছে তাতে আছে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি আছে সেইকাৰণে এপাৰেণ্ট শব্দটো মানে ইট ইজ নট ৰিয়েল বাট ইট চিমছ টু বি মুভমেণ্ট অফ দ্য ছান চ' সূৰ্যটো ওপৰত যায় আৰু তলত যায় যোনটো আমি কওঁ গৰমৰ দিনত ওপৰত ঠাণ্ডাৰ দিনত তলত যেতিয়া গৰমৰ দিনত সূৰ্যটো ওপৰত আহি যায় তেতিয়া ITCZটো ওপৰত আহি যায় ঠিক আছে আৰু ঠাণ্ডাৰ দিনত যেতিয়া তলত যায় তেতিয়া ITCZটো কি হয় তলত গৈছে চ' ডিউৰিং ছামাৰ গৰমৰ দিনত মানে নৰ্দাৰ্ণ ছামাৰ it moves towards the tropic of Cancer. তো গৰমৰ দিনত নৰ্মালি আমি ইয়াতে যদি চাওঁ ITCZ ক'ত থাকে ইয়াতে থাকে ইয়াতে ITCZ থাকে বাট এডাল হল 0 ডিগ্ৰী এডাল হল 30 ডিগ্ৰী নৰ্থ 30 ডিগ্ৰী সাউথ সো গৰমৰ দিনত ITCZ ক'ত আহি যায় ITCZ আহি যায় ইয়াতে আৰু ঠাণ্ডাৰ দিনত ITCZ ক'ত গুচি যায় ইয়াতে বুজিছো সো হেতুকে কোৱা গৈছে নৰ্মালি ITCZ ইয়াতে থাকে During summer, it moves towards the tropic of Cancer, that is northern hemisphere. Or during winter, it moves towards the tropic of Capricorn, that is the southern hemisphere. The Indian monsoon is driven by northward shift of the ITCZ during the summer. So, গৰমৰ দিনত যেতিয়া ITCZ ওপৰ ফালে আহি যায় যেনেকৈ এইটো ডায়াগ্ৰামত show কৰা গৈছে this shift causes low pressure condition over the Indian subcontinent যেতিয়া ওপৰ ফালে আহি যায় গৰমৰ দিনত তেতিয়া ওপৰত low pressure condition create হৈ যায় moist winds from the Indian Ocean are drawn into the subcontinent moist wind from the oceans Indian Ocean are drawn into the subcontinent so moist air খিনি কি হৈ যায় ওপৰ ফালে আহি যায় causing monsoon rainfall বুজিছো তো এইখিনিত শ্ব' কৰা গৈছে ইণ্টাৰট্ৰপিকেল কনভাৰ্জেঞ্চ জোন
এই বেলডাল হ'ল ইণ্টাৰ ট্ৰপিকেল কনভাৰ্জেন্স জ'ন এইটো কেতিয়াৰ টাইম হয় ডিচেম্বৰৰ পৰা জানুৱাৰী মানে এতিয়াৰ টাইমত আমাৰ এতিয়া ঠাণ্ডাৰ দিন চলি আছে ডিচেম্বৰ জানুৱাৰী চ' ITCZ ক'ত আছে তলত আছে অষ্ট্ৰেলিয়াৰ ওপৰত আছে চ' এতিয়া বৰষুণ ক'ত হৈ আছে তাতে হৈ আছে গৰম ক'ত পৰি আছে তাতে পৰি আছে আৰু জুন জুলাইত আমাৰ গৰমৰ দিনত জুন জুলাইত ITCZ ডাল ক'ত আহি যাব ইয়াতে ওপৰত আহি যাব কাৰেক্ট আৰু যেতিয়া ওপৰত আহি যাব তেতিয়া বৰষুণ ক'ত হ'ব ইয়াতে হ'ব বুজিছো as simple as that now coming to another important factor for Indian monsoon etu hol amar jet streams ki bostu hoy jet stream eta birat thanda botahor band eta hoy yato juntu show kora gise eneke pala so prithibi gute prodokhin kori thake westor pra eastoleke poschimor pra purboleke eneke ghuri thake aru bahut thanda botah hoy uporot ghuri thake আৰু দুটা টাইপৰ জেট ষ্ট্ৰীম আছে এটা হ'ল সাব ট্ৰপিকেল জেট ষ্ট্ৰীম আৰু এটা হ'ল পোলাৰ জেট ষ্ট্ৰীম সাব ট্ৰপিকেল জেট ষ্ট্ৰীম এজ দ্য নেম সাজেষ্ট সাব ট্ৰপিকেল এৰিয়াত থাকে আৰু পোলাৰ জেট ষ্ট্ৰীমখিনি নৰ্থ পোল আৰু সাউথ পোলৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে ইকুৱেটৰ কেতিয়াও ক্ৰছ নকৰে জেট ষ্ট্ৰীমে ইকুৱেটৰ এইকাৰণে ক্ৰছ নকৰে কাৰণ ইকুৱেটৰত গৰম থাকে সদায় এইখিনি এৰিয়া ট্ৰপিকেল এৰিয়া সদায় কি হৈ থাকে গৰম হৈ থাকে আৰু সেইকাৰণে জেট ষ্ট্ৰীম সদায় সাব ট্ৰপিকেল এৰিয়াতে থাকে কাৰণ জেট ষ্ট্ৰীমৰ যোনটো নেচাৰ হয় সেইটো ঠাণ্ডা বতাহ হয় ইট ইজ এ কুল উইণ্ড আনলাইক দ্য ট্ৰেড উইণ্ডখিনি মইষ্ট এয়াৰ হয় বাট জেট ষ্ট্ৰীমখিনি বহুত ঠাণ্ডা ডেন্স এনেকৈ বতাহ হয় ওপৰত এনেকৈ ঘূৰি থাকে আৰু যেনেকৈ আমি ইয়াতে কৈছোঁ চ' এইখিনি এৰিয়াত ইকুৱেটৰ কেতিয়াও টাচ নকৰে জেট ষ্ট্ৰীমে দিছ এৰিয়া জেট ষ্ট্ৰীম ডাজ নট টাচেছ চ' সেইকাৰণে সাব ট্ৰপিকেল জেট ষ্ট্ৰীম আৰু ইফালে পোলাৰ জেট ষ্ট্ৰীম দুটা আছে So let's see a small definition about jet stream. These are high altitude, fast moving, cool air currents. So এহেঁত কি হয় এহেঁত high altitude, almost like 12 কিলোমিটাৰ ওপৰত এহেঁতে ঘূৰি থাকে fast moving, য'ত দূৰত যায় cool air currents, ঠাণ্ডা তাৰ ওপৰত থাকে fast যায় আৰু ঠাণ্ডা বতাহ হয় যোনটো ৱেষ্টৰ পৰা ইষ্টলৈকে যায় they are westerlies they are going from west to east they are found in the troposphere typically about 9 to 16 kilometer altitude normally ami average 12 kilometers boli ami no 9 to 16 kilometer altitude duta typeor jet stream ase junto ami etia olop agor slide kon saisilo eta hol subtropical jet stream aru eta hol amar polar jet stream fine subtropical jet streams ki hoy subtropical jet streams are located about 25 to 35 degree north and south তাৰ মানে যদি এডাল হল ইকুৱেটৰ আৰু এডাল হল নিয়াৰ about like 30 degree north বুলি ললো আৰু এইখিনি হল about 30 degree south বুলি ললো তেতিয়া subtropical jet stream কেটা ক'ত থাকিব নিয়াৰ about এইখিনি এৰিয়াত থাকিব আৰু এটা এইখিনি এৰিয়াত থাকিব বুজিছো this sentence is most important they have a pushing effect jet stream কি কৰে jet stream হেনেকে বৰষুণ নিদিয়ে বৰষুণ ক্ৰিয়েট নকৰে so they are not kings they are king makers probably they have a pushing effect হেনতে surface or on the surface wind they have a pushing effect on the surface wind মানে surfaceৰ যিখিনি বতাহ সেইখিনি কি কৰে jet stream ঠেলি দিয়ে push কৰি দিয়ে that is the main কি বুলি কয় role that the jet stream plays তো মনসুনৰ সময়টো কি কৰে মনসুনৰ সময়ত এই যোনটো jet stream থাকে এতে উপৰ ফালে বতাহটো ঠেলি দিয়ে বুজিছো তো নরমালি মার্চ বা সেপ্টেম্বৰ মাহত যেতিয়া সূৰ্যটো ইকুৱেটৰ থাকে সমান ডিসটেন্সত থাকে তেতিয়া
এই সাবট্ৰপিক্যাল জেট ষ্ট্ৰীম কেইটাও সেইখিনি এৰিয়াতে থাকে, সমান ডিষ্টেঞ্চতে থাকে। বা যেতিয়া জুন মাহত যেতিয়া সূৰ্যটো ওপৰৰ ফালে গুচি যায়, ট্ৰপিক অফ কেঞ্চাৰৰ ফালে গুচি যায়, তেতিয়া এই জেট ষ্ট্ৰীমটো যোনটো সাউদাৰ্ণ সাবট্ৰপিক্যাল জেট ষ্ট্ৰীম, সেইটোৱে কি হয় ওপৰৰ ফালে অলপমান পুছিং এফেক্ট এটা ক্ৰিয়েট কৰে। আৰু সেই পুছিং এফেক্টটোৰ কাৰণে ছাৰ্ফেচ উইণ্ড যিবিলাক থাকে, সাউথ ৱেষ্ট মনচুন উইণ্ড, সেইখিনি কি হয় ইকুৱেটাৰ ক্ৰছ কৰি পেলাই ওপৰৰ ফালে ইণ্ডিয়াৰ ফালে আহে। বাট আহোঁতে সাউদাৰ্ণ হেমিস্ফিয়াৰত যেতিয়ালৈকে থাকে তেতিয়ালৈকে সাউথ ইষ্টাৰ্লি হৈ থাকে, কাৰণ কিয় লেফ্ট বেণ্ডিং হৈ থাকিব লাগিব। আৰু ইকুৱেটাৰডাল ক্ৰছ কৰি পেলাই যেতিয়া ওপৰৰ ফালে আহে তেতিয়া সাউথ ৱেষ্টাৰ্লি হৈ যায়, কাৰণ কিয় ৰাইট বেণ্ডিং। চ' ইকুৱেটাৰৰ তলত লেফ্ট হৈ থাকে, ইকুৱেটাৰৰ ওপৰত গৈ পেলাই ৰাইট হৈ যায়। সেনেকৈ সাউথ ইষ্টাৰ্লিখিনি গৈ পেলাই সাউথ ৱেষ্টাৰ্লি হৈ যায়, আৰু সেইটোকে আমি সাউথ ৱেষ্ট মনচুন বুলি কওঁ। তো ইয়াতে লিখা আছে ডিউৰিং ছামাৰ সাউদাৰ্ণ সাবট্ৰপিক্যাল জেট ষ্ট্ৰীম পুশ দ্য ছাৰ্ফেচ উইণ্ডছ ফ্ৰম দ্য সাউথ টু ক্ৰছ অভাৰ দ্য ইকুৱেটাৰ, ইকুৱেটাৰডাল ক্ৰছ কৰিবৰ কাৰণে পুছ কৰে তলৰ পৰা, এণ্ড কাম টুৱাৰ্ডছ ইণ্ডিয়া ইন দ্য ফৰ্ম অফ সাউথ ৱেষ্ট মনচুন। বুজিছোঁ? তো ছাৰ্ফেচ উইণ্ডখিনিক ঠেলি দিয়ে জেট ষ্ট্ৰীমে, আৰু ঠেলি পেলাই কি কৰে সাউথ ৱেষ্ট মনচুন ক্ৰিয়েট কৰে। ডিউৰিং উইণ্টাৰ, এতিয়া ঠাণ্ডাৰ দিনত জাষ্ট অপজিট হৈ যায়। ডিউৰিং উইণ্টাৰ the northern subtropical jet stream pushed the surface winds from the north to cross over the equator and move towards India in the form of northeast monsoon. বুজিছোঁ? এতিয়া ঠাণ্ডাৰ দিনত কি হয় ওপৰৰ পৰা নৰ্থ ইষ্টাৰ্লিখিনি যায়, আৰু নৰ্থ ইষ্টাৰ্লিখিনি গৈ পেলাই আকৌ ইফালে নৰ্থ ৱেষ্টাৰ্লি হৈ যায়। তো এইটো ফ'ৰ্চ পুছ কৰে, আৰু সেইকাৰণে ইণ্ডিয়াত কি হৈ থাকে, আমাৰ ইণ্ডিয়াত নৰ্থ ইষ্ট মনচুন ক্ৰিয়েট হয়। বুজিছোঁ? চ' দেট ইজ হাউ জেট ষ্ট্ৰীমছ আৰ হেল্পিং আছ। চ' ইয়াতে আৰু অলপমান যদি আমি এড কৰোঁ তেতিয়াহ'লে আমি এইটো ক'ব পাৰোঁ যে যোনটো পুছিং এফেক্ট হয়, পুছিং এফেক্ট হয় ইজ সেইটো কি হয় গ্ৰেটাৰ হয়, ইজ গ্ৰেটাৰ দেন দ্য পুলিং এফেক্ট। বুজি পাইছেনে? তো পুছিং এফেক্ট যোনটো হয় সেইটো কি হয়, ইট ইজ গ্ৰেটাৰ দেন দ্য পুলিং এফেক্ট। তো পুলিং এফেক্ট যোনটো হয়, যোনটো ডিফাৰেঞ্চিয়েল হিটিং যোনটো হয়, যোনটো গৰমৰ দিনত যোনটো হিট বিল্ড আপ হৈছে, সেই হিটটোৱে কি কৰে এট্ৰেক্ট কৰে দ্য উইণ্ডছ ফ্ৰম দ্য চাউথ, সেইটো হ'ল পুলিং এফেক্ট। আৰু পুছিং এফেক্টটো হ'ল যোনটো জেট ষ্ট্ৰীমে পুছ কৰি আছে, দেট ইজ দ্য পুছিং এফেক্ট। তো সেইটো বেছি হয়। নাও coming to another important factor that is called as El Nino Southern Oscillation. El Nino Southern Oscillation. So it is also called as ENSO. El Nino Southern Oscillation to ki hai? ENSO, it refers to periodic variations in sea surface temperature. Periodic variation in sea surface temperature and atmospheric pressure over the equatorial Pacific. So Pacific Ocean যোনটো sea surface temperature anomaly এটা হয় year on year, সেইটোকে আমি El Nino Southern Oscillation কনচেপ্টত আমি ডিছকাছ কৰোঁ। চ' ইয়াতে দুটা আস্পেক্ট আছে, এটা হ'ল El Nino আস্পেক্ট যোনটো ৱাৰ্মিং ফেজ বুলি ধৰা যায়, আৰু এটা হ'ল La Nina আস্পেক্ট যোনটো কুলিং ফেজ বুলি ধৰা যায়। ঠিক আছে? El Nino is characterized by warming of central and eastern Pacific Ocean. তাৰমানে নৰ্মেলি কি হয়, পেচিফিক অ'চনৰ ৱেষ্টৰ ফালে ইণ্ডোনেছিয়া, ফিলিপিনছ এইখিনি এৰিয়াত পানীখিনি গৰম হৈ থাকে, আৰু সিটো চাইডে পেৰু চিলিৰ চাইডে পানীখিনি নৰ্মেলি ঠাণ্ডা হৈ থাকে। বাট এলিনৰ সময়ত কি হয়, এলিনৰ সময়ত যোনটো ইষ্টাৰ্ণ আৰু ইষ্ট চেণ্ট্ৰেল যিখিনি পেচিফিক অ'চন সেইখিনি এৰিয়া গৰম হৈ যায়।
যদি এখন পেচিফিক অ'চিয়ান হয় তেতিয়া এইখিনি এৰিয়া কি হৈ থাকে, এইখিনি এৰিয়া গৰম হৈ থাকে, ৱাৰ্ম হৈ যায়। আৰু ৱাৰ্ম হৈ যোৱাৰ কাৰণে কি হয়, গোটেই যোনটো বতাহৰ যোনটো চাৰ্কুলেশ্যন সেইটো উল্টা হৈ যায়। তাৰমানে এইটো ইট কজেছ উইকেনিং অফ ৰিভাৰ্চেল অফ ট্ৰেড উইণ্ডছ। নৰ্মেলি ট্ৰেড উইণ্ডখিনি ইষ্টৰ পৰা ৱেষ্টলৈকে আহি থাকে, বাট এলিনৰ টাইমত যিহেতুকে ইয়াতে ৱাৰ্মিং আপ হৈ যায়, চ' এইফালে ল' প্ৰেছাৰ ক্ৰিয়েট হৈ যায়, আৰু কম্পেয়াৰ টু ৱেষ্টাৰ্ণ পেচিফিকত কি হৈ যায়, হাই প্ৰেছাৰ এটা ক্ৰিয়েট হৈ যায়। আৰু সেইকাৰণে অভিয়াছলি বতাহ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে যাব, কিন্তু ৰিভাৰ্চেল হৈ যায়। বতাহটো সেইটোকে লিখা আছে, আইদাৰ উইকেনিং হৈ যায় মানে শ্ল' হৈ যাব, নহয়বা ৰিভাৰ্চ হৈ যাব অফ দ্য ট্ৰেড উইণ্ডছ। লা নিনা কি হয়, লা নিনা ইজ কেৰেক্টাৰাইজ বাই কুলিং অফ চেণ্ট্ৰেল এণ্ড ইষ্টাৰ্ণ পেচিফিক অ'চিয়ান। লা নিনাটোত মানে নৰ্মেল যিখিনি কুলিং হয় তাতকৈ বেছি কুলিং হৈ যায়। সেইটো আমাৰ কাৰণে পজিটিভ হয়, কাৰণ তেতিয়া যেতিয়া কুলিং হ'ব, ছাপ'জ এইটো চাইডে, এইটো হ'ল এলিনো, আৰু এইফালে যেতিয়া কুলিং হ'ব মানে ৱাৰ্মিং যেতিয়া এইটো চাইডে হ'ব, আৰু এইফালে যদি কুলিং হয় তেতিয়াহ'লে এইখিনিতে হাই প্ৰেছাৰ ক্ৰিয়েট হৈ যাব, ইয়াতে ল' প্ৰেছাৰ হ'ব। চ' অভিয়াছলি বতাহটো ইষ্টৰ পৰা ৱেষ্টলৈকে বহুত দূৰে আহিব, তো তেতিয়া এইটোক কোৱা যায় লা নিনা। কাৰেক্ট? চ' লা নিনা কি কৰে, ইট কজেছ ষ্ট্ৰেংথেনিং অফ দ্য ট্ৰেড উইণ্ডছ। চ' ইয়াতে যোনটো আমি চাইছোঁ, লা নিনাৰ সময়ত কি হ'ব, ট্ৰেড উইণ্ডখিনি বেছি ষ্ট্ৰং হৈ যাব, কাৰণ কিয় এইফালে কুলিং হৈছে, আৰু কুলিং হোৱাৰ কাৰণে হাই প্ৰেছাৰ ক্ৰিয়েট হৈছে, আৰু সেইকাৰণে বতাহটো বিৰাট দূৰত ইষ্টৰ পৰা ৱেষ্টলৈকে আহিছে। উইণ্টাৰৰ, য়েছ প্ৰাঞ্জল, সেইটো আমি উইণ্টাৰৰ জেষ্ট্ৰিমৰ কথা পাতি আছিলোঁ। ছামাৰত জেষ্ট্ৰিমটো নোহোৱা হৈ যায়, ছামাৰত জেষ্ট্ৰিমটো ঠাণ্ডা বতাহ হয়, চ' ছামাৰত ইণ্ডিয়াৰ ওপৰত জেষ্ট্ৰিমটো নাথাকা নোহোৱা হৈ যায়। চ' ছামাৰত যোনটো অষ্ট্ৰেলিয়াৰ ওপৰত যোনটো জেষ্ট্ৰিম সেইটো থাকিব, আৰু সেইটোৱে পুছিং এফেক্ট এটা ক্ৰিয়েট কৰিব। এগেইন গ'য়িং টু জেষ্ট্ৰিম, চ' ছাপ'জ লেটছ চে দিছ ইজ 0 ডিগ্ৰী, এইটো হ'ল 30 ডিগ্ৰী নৰ্থ, এইটো হ'ল 30 ডিগ্ৰী চাউথ। তো গৰমৰ টাইমত কি হ'ব, ছামাৰ ছিজনত কি হ'ব, ছানটো ওপৰত আহি যায়, তো যেতিয়া ছানটো ওপৰত আহি যায় তেতিয়া তলৰ পৰা যোনটো জেষ্ট্ৰিম হয় সেইটো ওপৰলৈ আহি যায়, ইকুৱেটৰৰ ওচৰলৈকে আহি যায়, আৰু এইটোৱে এটা পুছিং এফেক্ট এটা ক্ৰিয়েট কৰে। চ' ইয়াৰ পৰা বতাহটো পুছ কৰে, আৰু পুছ কৰি পেলাই এইফালে চাউথ ৱেষ্ট মনচুন ক্ৰিয়েট হৈ যায়। এইটো হ'ল ছামাৰ ছিজনত। ফাইন, উইণ্টাৰ ছিজনত কি হয়, উইণ্টাৰ ছিজনত আমি জানো যে ছানটো তলত গুচি যায়, ট্ৰপিক অফ কেপ্ৰিকৰ্ণত গুচি যায়, আৰু যেতিয়া ট্ৰপিক অফ কেপ্ৰিকৰ্ণত গুচি যায় তেতিয়া এই জেষ্ট্ৰিমটো ইয়াতে এক্সটেণ্ড হৈ যায়, আৰু এইটোৱে তেতিয়া কি কৰে, এইফালৰ পৰা যোনটো পুছিং এটা ক্ৰিয়েট কৰে, চ' এইটোৱে কি ক্ৰিয়েট কৰে, চাউথ ৱেষ্ট মনচুন। চাউথ ৱেষ্ট মনচুন কোনটো হয়, এই বতাহখিনি হ'ল চাউথ ৱেষ্ট মনচুন, আৰু এইটোৱে কি ক্ৰিয়েট কৰি আছে, নৰ্থ ইষ্ট মনচুন। নৰ্থ ইষ্ট মনচুন কিহৰ কাৰণে, কাৰণ এই বতাহখিনি হ'ল নৰ্থ ইষ্টাৰ্লি, সেইকাৰণে নৰ্থ ইষ্ট মনচুন। বুজি পাইছা এতিয়া?
ফাইন চ' আমি এলিনৰ যোনটো কথা পাতি আছিলোঁ তাৰমানে লানিনাৰ সময়ত কি হয় ইট কজেছ ষ্ট্ৰেংথেনিং অফ দ্য ট্ৰেড উইণ্ডছ কাৰণ কিয় লানিনাৰ সময়ত এইখিনি এৰিয়া ঠাণ্ডা হৈ যায় পানীখিনি ইষ্টাৰ্ণ পেচিফিকৰ পানীখিনি ঠাণ্ডা হৈ যায় চ' সেইকাৰণে হাই প্ৰেছাৰটো বেছি ষ্ট্ৰং হৈ যায় চ' বহুত জোৰে বতাহটো আহে সাউদাৰ্ণ অচিলেশ্যন এটা কনচেপ্ট আমি ডিছকাছ কৰোঁ সাউদাৰ্ণ অচিলেশ্যনটো কি হয় ইট ৰেফাৰ্ছ টু ফ্লাকচুৱেশ্যনছ ইন এয়াৰ প্ৰেছাৰ বিটুইন দ্য ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ পেচিফিক অ'চেন চ' ইষ্টাৰ্ণ পেচিফিক অ'চেন আৰু ৱেষ্টাৰ্ণ পেচিফিক অ'চেনৰ মাজত আৰু ইফালে আমি ইণ্ডিয়ান অ'চেনৰ লগতো কম্পেয়াৰ কৰোঁ যেতিয়া প্ৰেছাৰ ডিফাৰেঞ্চ হৈ যায় তেতিয়া এটা আণ্ডুলেশ্যন এটা হয় সেইটোকে আমি কি বুলি কওঁ সাউদাৰ্ণ অচিলেশ্যন বুলি কওঁ মেকানিজম অফ এনছো মেকানিজমটো কি হয় ইন নৰ্মেল কণ্ডিশ্যন নৰ্মেলি কি হয় ট্ৰেড উইণ্ডছ পুছ ৱাৰ্ম ৱাটাৰ ৱেষ্টৱাৰ্ড এই চেণ্টেন্সটো ইম্পৰ্টেণ্ট নৰ্মেলি কি হয় ট্ৰেড উইণ্ডে যিখিনি গৰম পানী সেইখিনি ৱেষ্টৱাৰ্ড পুছ কৰে আৰু ৱেষ্টৱাৰ্ড মানে কিছুমান পানী পেচিফিক অ'চেনৰ পৰা ইণ্ডিয়ান অ'চেনলৈকে আহি যায় আৰু সেই যোনটো ইণ্ডিয়ান অ'চেনলৈকে পানীটো আহে সেইটোৱে ইয়াতে ৱাটাৰ লেভেল ৰেইজ কৰি দিয়ে ইণ্ডিয়ান অ'চেনত আৰু কোল্ড ৱাটাৰ আপৱেলছ ইন দ্য ইষ্ট আপৱেল মানে হ'ল তলৰ পৰা ওপৰলৈ অহা তো সাগৰত কি হৈ আছে যদি এইখন পেচিফিক অ'চেন হয় এফালে যদি ইণ্ডিয়ান অ'চেন হৈ আছে তেতিয়াহ'লে এইফালৰ পৰা এইফালে বতাহটো এনেকৈ আহিছে আকৌ ইফালে তলত গৈছে আৰু ইফালৰ পৰা এনেকৈ ওপৰলৈ আহিছে এইটোকে কোৱা যায় আপৱেলিং আৰু এইটোৱে কম্পেনচেট কৰে যোনটো পানী ইফালৰ পৰা এইফালে আহিছিল সেইটো কম্পেনচেট কৰে বাই দ্য প্ৰচেছ অফ আপৱেলিং এলিনৰ সময়ত কি হয় ট্ৰেড উইণ্ডছ উইকেন ৱাৰ্ম ৱাটাৰ শ্বিফ্টছ ইষ্টৱাৰ্ড তো ট্ৰেড উইণ্ডৰ সময়ত কি হৈ যায় এজ আগৰ ডায়েগ্ৰামটোতো আমি ডিছকাছ কৰিছিলোঁ এই পানীখিনি অলপমান ইষ্টাৰ্ণ ছাইডত ইষ্টাৰ্ণ পেচিফিকত কি হৈ যায় এইখিনি এৰিয়া অলপ গৰম হয় বা আমি এনেকৈ ক'ব পাৰোঁ যে গৰম পানীখিনি ইফালৰ পৰা ইষ্টৱাৰ্ড মুভ কৰে তেতিয়া কি হয় যোনটো হাই প্ৰেছাৰ ল' প্ৰেছাৰ যোনটো ডিফাৰেঞ্চ সেইটো কমি যায় সেইকাৰণে বতাহটো বহুত জোৰে নাহে আৰু বতাহটো নাহে কাৰণে এই যোনটো পুছিং অফ ৱাৰ্ম ৱাটাৰ যোনটো হ'ব লাগে আচলতে সেইটো নহয় আৰু সেইকাৰণে ইণ্ডিয়ান অ'চেনত ৱাটাৰ লেভেলটো কি হৈ যায় ডাউন হৈ যায় আৰু সেইটোৱে মনচুনক এফেক্ট কৰে মনচুনত বৰষুণ কমকৈ হয় তো লানিনাৰ সময়ত কি হয় লানিনাৰ সময়ত ট্ৰেড উইণ্ড ষ্ট্ৰেংথেন এনহেন্সিং ৱেষ্টৱাৰ্ড ৱাৰ্ম ৱাটাৰ মুভমেণ্ট তো চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে লানিনাত যোনটো ৱেষ্টৱাৰ্ড মুভমেণ্ট যোনটো হয় ৱেষ্টৱাৰ্ড ৱাৰ্ম ৱাটাৰ মুভমেণ্ট যোনটো হয় সেইটো ষ্ট্ৰং হৈ যায় সেইটো আৰু বেছি ষ্ট্ৰং হৈ যায় আৰু সেইকাৰণে ইণ্ডিয়ান অ'চেনৰ ফালে পানীটো বহুত জোৰত আহে আৰু পানীটো বহুত জোৰত আহে কাৰণে কি হয় মানে ইয়াতে ইণ্ডিয়ান অ'চেনৰ ৱাটাৰ লেভেলটো ৰাইজ হৈ যায় আৰু সেইকাৰণে আমি কি পাওঁ ইয়াতে মেক্সিমাম ভাল বৰষুণ হয় মনচুনেল ৰেইনফলটো বেছি ভাল হয় বুজিছোঁ ইম্পেক্ট অফ এলিনো অন গ্ল'বেল ক্লাইমেট এতিয়া এলিনো যদি হয় তেতিয়া কি হয় এলিনো হ'লে যিহেতুকে ৰিভাৰ্চেল হৈ যায় ইয়াতে হাই ৱাটাৰ লেভেল নহয় উল্টা ল' ৱাটাৰ লেভেল হৈ যায় সেইকাৰণে ড্ৰট হৈ যায় ড্ৰট ইন চাউথ ইষ্ট এছিয়া এণ্ড অষ্ট্ৰেলিয়া কাৰেক্ট তাৰমানে এইখিনিতে অলপ শুকান হৈ যায় ড্ৰট হৈ যায় হেভি ৰেইনছ এণ্ড ফ্লাডছ ইন চাউথ আমেৰিকা তো এলিনৰ সময়ত পানীটো উল্টা হৈ যায় ইণ্ডিয়ান অ'চেনৰ পৰা পেচিফিক অ'চেনলৈকে ওলাই যায় আৰু সেইকাৰণে ইণ্ডিয়ান অ'চেনত বৰষুণটো কম হয় তো চাউথ ইষ্ট এছিয়া অষ্ট্ৰেলিয়া ইভেন ইণ্ডিয়া ইয়াতে আমাৰ বৰষুণ ভালেখিনি কম হয় বাট বৰষুণ ক'ত ভাল হয় চাউথ আমেৰিকাত বৰষুণটো ভাল হয় আৰু ইট ৱাৰ্মছ আপ দ্য গ্ল'বেল টেম্পাৰেচাৰ যোনটো সেইটো বাঢ়ি যায় এলিনৰ সময়ত লানিনাৰ সেনেকৈ কি এফেক্ট হয় লানিনাৰ ফ্লাডছ ইন চাউথ ইষ্ট এছিয়াত কি আহে বানপানী আহি যায় অষ্ট্ৰেলিয়াত বানপানী আহি যায় ড্ৰট ইন চাউথ আমেৰিকাত আকৌ ড্ৰট আহে এণ্ড অভাৰঅল আমি কওঁ কুলাৰ গ্ল'বেল টেম্পাৰেচাৰ অভাৰঅল যোনটো গ্ল'বেল টেম্পাৰেচাৰ সেইটো কি হয় ঠাণ্ডা হয় তো ইয়াতে শ্ব' কৰা গৈছে এবাউট দ্য এলিনো ফিনমিনা চ' এইটো হ'ল আমাৰ নৰ্মেল ইয়াৰ
নৰ্মেল ইয়াৰত কি হয় এইখিনি এৰিয়াত এজ ইউ কেন চি ইয়াতে ৱাৰ্ম ৱাটাৰ আছে এইখিনিতে আপৱেলিং হৈ আছে cold water along the South American coast এইখিনিতে ঠাণ্ডা পানী আছে এইটো ইয়াতে হাই প্ৰেছাৰ এটা ক্ৰিয়েট কৰি আছে ইয়াতে ল' প্ৰেছাৰ তো সেইকাৰণে এই পানীটো এইফালে আহে আৰু প্লাছ ইয়াৰ পৰা অলপমান ইণ্ডিয়ান অ'চনত এডাপ্ট হৈ যায় এলিনৰ সময়ত জাষ্ট উল্টা হয় এলিনৰ সময়ত কি হয় এইখিনি এৰিয়া ৱাৰ্ম আপ হৈ যায় বা এই ৱাৰ্ম ৱাটাৰটো এইফালে এক্সটেণ্ড হৈ যায় আৰু সেইটোৰ কাৰণে এইফালৰ পৰা পানীটো মুভ কৰে এইটো চাইডে এইটো চাইডে পানীটো মুভ কৰে তো এইখিনি এৰিয়াত ৱাটাৰ লেভেলটো ডাউন হৈ যায় এইটো কম্পেনচেট কৰিবৰ কাৰণে আকৌ ইণ্ডিয়ান অ'চনৰ পৰা পানীটো ওলাই যায় আৰু সেইকাৰণে ইণ্ডিয়াত বৰষুণটো কমি যায় ফাইন চ' দিছ ইজ দ্য মেইন ৰিজন ৱাই El Nino is not much sought after weather phenomena কাৰণ কি আমাৰ ইয়াতে অলপমান ৰেইনফল কমি যায় এগ্ৰিকালচাৰ বেয়া হৈ যায় আমাৰ ইণ্ডাষ্ট্ৰিও বেয়া হৈ যায় সেনেকৈ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো বেয়া হয় ইম্পেক্ট অফ এনছো অৰ এল নিনো সাদাৰ্ণ অচিলেশ্যন অন ইণ্ডিয়া এল নিনোই ইণ্ডিয়াত কি ক্ৰিয়েট কৰে এল নিনোই অবভিয়াছলি ইটছ এ নেগেটিভ কনচেপ্ট উইকেনিং অফ ইণ্ডিয়ান মনচুনক কি কৰি দিয়ে উইক কৰি দিয়ে reduced rainfall and drought. So ইয়াৰ পৰা আমাৰ সবতকে বেছি হেম্পাৰ কি হৈ যায় agriculture is hampered. Agriculture বেয়া হৈ যায় আমাৰ বুজিছে তো অবভিয়াছলি যেতিয়া এগ্ৰিকালচাৰ বেয়া হ'ব তো তেতিয়া এগ্ৰ বেছড ইণ্ডাষ্ট্ৰীবিলাকো বেয়া হ'ব ইণ্ডাষ্ট্ৰী হেম্পাৰ হৈ যায় যেতিয়া ইণ্ডাষ্ট্ৰী যেতিয়া হেম্পাৰ হৈ যাব তেতিয়া এমপ্লয়মেণ্ট হেম্পাৰ হৈ যাব So these are the spiraling effects of El Nino. La Ninaৰ সময়ত কি হয় La Ninaৰ সময়ত it strengthening of the Indian monsoon monsoonটো কি হৈ যায় বেছি ষ্ট্ৰং হৈ যায় বৰষুণ ভাল হয় আৰু যেতিয়া ভাল হয় তেতিয়া কি হয় এগ্ৰিকালচাৰ ইজ গুড the price of agriculture commodities will come down and the price of agriculture commodity will come down then people will consume more and when people will consume more then people's health will be good then industrial production is also going to be good so good agriculture will also lead to good industry and that will lead to employment generation fine and that's how it will increase the national income so above average rainfall and potential floods will happen no doubt flood prone area খিনিত flood হ'ব তো সেইটো এটা risk obviously attached হৈ থাকে in terms of La Nina but still agriculture is good so industry is also good and that is how we take La Nina as a positive factor and El Nino as a negative factor so 2024 যোনটো summer season আছিলে 2024 summer June এই বছৰ যোৱা বছৰ মানে সেইটো কি আছিলে আমাৰ সেইটো El Nino আছিলে 2024 El Nino থাকাৰ কাৰণে ৰিসেন্টলি কালি না পৰহি আসাম ট্ৰিবিউনতো নিউজতো আহিছে El Nino থাকাৰ কাৰণে টেম্পাৰেচাৰ বহুত বেছি ৰাইজ হৈ গৈছিলে 2024 was one of the warmest or hottest year so far আৰু এগ্ৰিকালচাৰ প্ৰডাকশ্যন বেয়া হৈছিলে আৰু সেইকাৰণে আমি যদি এগ্ৰিকালচাৰ কমোডিটিৰ প্ৰাইচ অলপমান এতিয়া হাই দেখি আছো সেইটো কাৰণে কাৰণ খাৰিফ ক্ৰপটো অলপমান বেয়া হৈছে খাৰিফ ক্ৰপ যিমান এক্সপেক্টেড আছিলে সিমান হোৱা নাই আৰু সেইকাৰণে প্ৰাইচ ৰাইজ হৈছে এতিয়া মাৰ্কেটৰ যোনটো প্ৰাইচ ৰাইজ হৈছে দ্যাট ইজ it's an after effect of so called El Nino or it's a continuation of মানে যোনটো continual effect of El Nino বুজিছো তো সেইটো আমি অলৰেডি দেখা পাইছো current trends and climate change implications কি হ'ব পাৰে
So frequency and intensity of ENSO events may increase due to global warming. So এইটো হ'ল natural warming of Pacific Ocean waters. Pacific Ocean যিখিনি পানীখিনি naturally যেতিয়া গৰম হৈ যায় because of solar flares or any other extraterrestrial conditions. But global warming যোনটো man-made যোনটো condition এটা আছে, so global warming ৰ কাৰণে El Nino events বিলাক আৰু বেছি frequency টো বাঢ়ি যাব পাৰে। আৰু যেতিয়া frequency বা intensity যেতিয়া বাঢ়ি যাব তেতিয়া সেইটোৰ implications বিলাক আৰু অলপমান complications আহি যাব, সেইটোৰ পৰা আৰু অলপমান drought হ'ব পাৰে। আৰু যেতিয়া drought হয় তেতিয়া it can lead to many socio-economic negativity. So greater unpredictability হৈ যাব। Prediction to যোনটো আমাৰ it may go wrong because of global warming, কাৰণ কিয় যোনবিলাক আমাৰ data হ'ব সেইবিলাক অলপমান incorrect data হৈ যাব। So global weather and monsoon patterns খিনি আমি unpredictable হৈ যাব। Challenges for agriculture, খেতিৰ কাৰণে challenging হৈ যাব। Water management ৰ কাৰণে challenging হৈ যাব। And disaster preparedness ৰ কাৰণেও challenging হৈ যাব। হঠাৎ flood আহি যাব পাৰে বা হঠাৎ drought হৈ যাব পাৰে। So these are some of the risks attached with El Nino. So let's talk about some of the previous year's questions. Which of the following are characteristics of monsoon climate in India? So can anybody monsoon week কেনেকৈ কৰে? Monsoon week কাৰণ কিয় reversal হৈ যায়। So যোনটো আমাৰ ইয়াতে add on হ'ব লাগে Pacific Ocean ৰ পৰা সেইটো add on নহয়। তাৰমানে ইয়াতে water addition নহয়, water reduction হৈ যায়। Practically ক'ব লাগে Indian Ocean ৰ যিখিনি পানী সেইটো water level low হৈ যায় আৰু সেইকাৰণে বতাহত moisture content কমি যায়। যেতিয়া বতাহত যেতিয়া moisture content কমি যাব তেতিয়া বৰষুণ বেয়া হ'ব। তো সেনেকৈ পেলাই El Ninoত বৰষুণটো বেয়া হয়। বুজি পাইছা? প্ৰাঞ্জলে বুজি পাইছা কেনেকৈ weak হয়? Yes, so answer is going to be B. কিহৰ কাৰণে? কাৰণ কিয় rainfall throughout the year সেইটো এটা monsoon climate ৰ characteristic নহয়। Seasonal reversal হ'ব আৰু rainfall mainly during summer. So 1 আৰু 3, that is B is the correct answer. Second to rainfall throughout the year to wrong হ'ব। So B is the answer. Second question হ'ল আমাৰ in India during monsoon season rainfall decreases from okay, good. Rainfall decreases from কোনফালৰ পৰা কোনফালে rainfall decrease হয়? East to west, west to east in the northern plains, north to south in the western Ghat, south to north in the western Ghat. আচলতে rainfall decreases কমি যায়। westৰ পৰা eastলৈকে কমি যায় নে eastৰ পৰা westলৈকে কমি যায় বৰষুণটো? সংগীতা আৰু জিৰিয়ে আনসাৰ বি দিছা। বি মানে হ'ল ৱেষ্টৰ পৰা ইষ্টলৈকে কমি যায় ইন দ্য নৰ্দাৰ্ণ প্লেইনছ। নৰ্দাৰ্ণ প্লেইনছ মানে কি? পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, বেংগলৰ পৰা আদি কৰি পেলাই আছাম প্লেইনছ। চ' বৰষুণ বিহাৰ বেংগলত বেছিকৈ হয় নে পাঞ্জাৱ হাৰিয়ানাত বেছিকৈ হয়? ৰাজস্থান প্লেইনো আহি যায় নৰ্দাৰ্ণ প্লেইনছৰ ভিতৰত। বুজি পাইছানে? তো আনসাৰ কি হ'ব? এ, that is during the monsoon season rainfall decreases from east to west
ইষ্টৰ পৰা ৱেষ্টলৈকে ডিক্ৰিজ হয়, ইষ্টত চবতকৈ বেছি হয়, ৱেষ্টৰ ফালে ডিক্ৰিজ হৈ গৈ থাকে। আচলতে কুৱেশ্যনটো অলপমান ডাইচি, কাৰণ কিয় ৱেষ্টাৰ্ণ ঘাটতো আছে নৰ্থ টু চাউথ আৰু চাউথ টু নৰ্থ। চ' আচলতে ৱেষ্টাৰ্ণ ঘাটো যদি আমি কওঁ, চাউথৰ পৰা নৰ্থলৈকে ৱেষ্টাৰ্ণ ঘাটতো ডিক্ৰিজ হয়, বাট এ হ'ব। য়েছ, আনচাৰ ইজ গোইং টু বি এ, ইষ্টৰ পৰা। কাৰণ বেংগলত বেছিকৈ বৰষুণ হ'ব, বিহাৰত বৰষুণ হ'ব, আছাম প্লেইনছত বৰষুণ, আৰু সিফালে যিমানে যাওঁ ৱেষ্টৰ ফালে সিমানে কমি কমি গৈ থাকিব, এজ চিম্পল এজ দেট। চ' আনচাৰ ইজ ষ্ট্ৰেইট ফৰৱাৰ্ড, ইজ গোইং টু বি এ। তাৰপিছত আহোঁ, আনচাৰ ইজ এ, ইষ্ট টু ৱেষ্ট ইন দ্য নৰ্দাৰ্ণ প্লেইনছ। তাৰপিছত আহোঁ, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ ইন ইণ্ডিয়া। চ' ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ যোনটো আহে ইণ্ডিয়াত, দুটা সেন্টেন্স দিয়া আছে। দে অৰিজিনেট ইন দ্য মেডিটেৰেনিয়ান ৰিজন, দে ব্ৰিং ৰেইনফল টু দ্য নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। Which of the statement given above is correct? এবাৰ ভালকৈ পঢ়ি লোৱা, তাৰপিছত দিলীপ বৰা আনচাৰ কৰিছে এ। এ মানে হ'ল ওৱান অনলি, ছেকেণ্ডটো ৰং হ'ব নেকি? দে ব্ৰিং ৰেইনফল টু দ্য নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। Take few seconds for answering before actually answering. Pranjal C, Sangeeta C. Okay. So have you understood? The answer is going to be C, both 1 and 2. কাৰণ কিয় অলপ আগতে আমি ডায়াগ্ৰামটো ড্ৰ কৰিছিলোঁ না, মেডিটেৰিয়ান চি ওপৰেদি যেতিয়া আহিব, তেতিয়া জেষ্ট্ৰিমে পানী এবজৰ্ব কৰি লৈ আহিব, আৰু যেতিয়া হিমালয় এৰিয়াখিনি পাব, ৱেষ্টাৰ্ণ পাৰ্ট যেতিয়া পাব, তেতিয়া স্প্লিট হৈ যাব, আৰু স্প্লিট হৈ পেলাই নৰ্থৰ ফালে যিহেতুকে ক্লকৱাইজ চাৰ্কুলেশ্যন হয়, এণ্টি চাইক্লনিক কণ্ডিশ্যন হয়, টিবেটতো বৰষুণ নহয়, বাট চাউথৰ ফালে এণ্টি ক্লকৱাইজ চাৰ্কুলেশ্যন যে হয়, সেইকাৰণে চাইক্লনিক চাৰ্কুলেশ্যন হয়, সেইকাৰণে বৰষুণ হয়, আৰু সেই বৰষুণটো ৱেষ্টৰ পৰা ইষ্টলৈকে, যেনেকৈ গৰমৰ দিনত ইষ্টৰ পৰা ৱেষ্টলৈকে বৰষুণ হয়, ঠাণ্ডাৰ দিনত ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চে কি কৰিব, ৱেষ্টৰ পৰা ইষ্টলৈকে। তাৰমানে ৰাজস্থানত বৰষুণ হ'ব, পাঞ্জাৱ হাৰিয়ানা বৰষুণ হ'ব, দিল্লী, ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ, আৰু এইখিনি বৰষুণ বহুত ধাৰাসাৰ বৰষুণ নহয়, বানপানী নানে, অলপ চলপ কিনকিনীয়া বৰষুণ হয়, আৰু সেই কিনকিনীয়া বৰষুণটো দৰকাৰ হয় কিহৰ কাৰণে? ৰবি ক্ৰপছ, চয়াবিনৰ খেতি বা গেহুৰ খেতি, সৰিয়হৰ খেতি, হয় নহয়, বাদামৰ খেতি, অইল চিড যিমান আছে এইবিলাক, ছানফ্লাৱাৰ, গ্ৰাউণ্ড নাট, চেচেমি, তিল, এইবিলাকৰ কাৰণে বহুত উপযোগী, বহুত দৰকাৰী হয়। তো ৰবি ক্ৰপছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। So that is, both are correct, both 1 and 2 are going to be correct. Fine. So those who have marked C, kudos to all of you. Seasonal reversal of wind. This is a very simple and direct question. Seasonal reversal of wind is a typical characteristic of seasonal reversal of wind কি হয়? ইকুৱেটৰিয়েল ক্লাইমেটৰ characteristic হয় নে মেডিটেৰিয়ান নে মনসুন নে ডেজাৰ্ট হয়? অবভিয়াসলি ডেজাৰ্টটো নহয়, ইকুৱেটৰিয়েলটো ছিজনৰ ৰিভাৰ্চল নহয়, ইকুৱেটৰটো সদায় বৰষুণ হয়, এভৰি ডে। ফাইন। মেডিটেৰিয়ানত উল্টা হয়, য়েছ, মনসুন ক্লাইমেট। So you have understood? So seasonal reversal to সদায় মনসুন ক্লাইমেটৰ লগত কানেক্টেড হৈ থাকে। Next question is, consider the following statements. Jet streams occur in the troposphere. Tropical easterly jet stream blow over Peninsula India during the summer. Which of the statements given above is all correct? So আমি দুটা jet stream পঢ়িছোঁ, subtropical আৰু polar. Tropical easterly এটা থাকে যোনটো actually it is blowing from over the Peninsula India during the summer. It's not very strong jet stream, but we call it as a easterly jet stream. This is also going to be C. Jet streams
obviously troposphere আছে আৰু both are correct. Tropical jet stream also move from east to west, right? Yes, Mitali correct, Pranjal correct, Sangeeta correct. So which one of the following region of India has a combination of mangrove forest, evergreen forest and deciduous forest? I think প্ৰথম নে দ্বিতীয় স্লাইডতে আমি এইটো অলপমান ডিসকাস কৰিছিলো. Yes, both. North coastal Andhra Pradesh, South West Bengal, Southern Saurashtra and Andaman and Nicobar Islands. Southern Saurashtra কোনখিনি হয়? গুজরাটৰ যিখিনি এৰিয়া হয়. Fine. তো সেইখিনি এৰিয়াতো আমি এভাৰগ্ৰীণ ফৰেষ্ট পাব নোৱাৰো. মেনগ্ৰোভ অলপ চলপ আছে. বাট প্ৰাঞ্জলে 4টা ডি পঠাইছে. Yes, প্ৰিয়ংকা ডি, দিলীপ বৰা ডি. The answer is going to be D. কাৰণ কি আন্দামান নিকোবাৰ বহুত ডাইভাৰ্স হয়. বায়োডাইভাৰ্চিটি হটস্পট বুলি সেইকাৰণে কোৱা যায়. তো ইয়াতে মেনগ্ৰোভো আছে. গুজৰাটত নাই. গুজৰাটতো অকল গুজৰাটতো আমি এভাৰগ্ৰীণ ফৰেষ্ট পাব নোৱাৰো. গুজৰাট ড্ৰাই এৰিয়া হয়. কালি যে আমি পঢ়িছিলো এন্টিসাইক্লোনিক কণ্ডিশ্যন থাকে গুজৰাটৰ ওপৰত. সো আন্দামান এণ্ড নিকোবাৰ হ'ব কাৰণ কি ইয়াতে মেনগ্ৰোভ, এভাৰগ্ৰীণ ফৰেষ্ট, ডিচিডিয়াছ ফৰেষ্ট প্ৰত্যেকটাই আমি পাওঁ ইয়াতে. বায়োডাইভাৰ্চিটি হটস্পট বুলি কোৱা যায়. এটা হৈছে ৱেষ্টাৰ্ণ পাৰ্ট অফ ৱেষ্টাৰ্ণ ঘাট, এটা হৈছে অৰুণাচল প্ৰদেশ আৰু ইফালে হৈছে আমাৰ আন্দামান নিকোবাৰ. ইয়াতে মেনগ্ৰোভো আছে. Fine, so answer is going to be Andaman and Nicobar Island because of tropical location and high rainfall. Next question is, consider the following statements above about the Indian monsoon. Arabian Sea branch of monsoon is stronger than the Bay of Bengal. Bay of Bengal branch of the monsoon causes widespread rainfall in the northeast before advancing towards the Ganga plain. Which of the statement given above is correct? Arabian Sea branch of the monsoon is stronger. Obviously, it is correct, right? And Bay of Bengal branch of the monsoon causes widespread rainfall. Yes, obviously, because our Arabian Sea branch here nahe. So Bay of Bengal branch causes rainfall over northeast before advancing towards the Ganga plain. So here also, no, D no hai. Here also the answer is going to be C, both 1 and 2. Correct? So explanation is given here. You can just go through this. Next is, with reference to India's climate, which of the following statements is correct? Intertropical convergence zone shifts northward during summer, bringing monsoon. Western disturbances are important for the Kharif crop in India. Coriolis force has no impact on monsoon winds. El Nino event strengthens the Indian monsoon. So straightforward question, I think all of you should be able to answer it. Sangeeta A, Pranjal A, S, Jiri A. বুজি পাইছানে চবে? El Nino event strengthens বুলি দিয়া আছে. El Nino event to weak কৰে Indian monsoon. So D2 to নহয়. Coriolis force has no impact. Coriolis force obviously impact আমি কৈছিলো right bending হৈ যায়, left bending হৈ যায়. So southwest monsoon, northeast monsoon, Coriolisৰ কাৰণে এইটো হৈ আছে. Western disturbance are important for Kharif crop. নহয়, আমি just অলপ আগতে discuss কৰিছো. Western disturbance Rabi crops help কৰে. Rabi is the winter crop, Kharif is the summer crop. আৰু western disturbance কোনে আনিব? Jet stream আনিব. Jet stream কেতিয়া আহিব? ঠাণ্ডাৰ দিনত.
winter season at আহিব. So answer is A, that is intertropical convergence zone shifts northward, যোনটো আমি অলপ আগতে discuss কৰিছিলোঁ, during summer, bringing the monsoon. Right? So A is going to be the correct answer. Right? So thank you all for today. I hope you have understood আজি আমি যিখিনি discuss কৰিছোঁ about monsoon. So any doubts still you can ask. Yes, Sangeeta Rabi Crop. বুজি পাইছা চবে? Okay. ঠিক আছে তেনেহ'লে আজিৰ কাৰণে এতে সামৰিছোঁ. So next class will come up with the another topic. So thank you all for today for being part of the class.